স্পেচিয়েল জেনেৰেল কাষ্টৰ ফেমিলিয়ে সদায় অৰ্ডাৰ দিয়ে ক্লাছত ফাৰ্ষ্ট নাহিলে ফালি পেলাব ৰজা দেখাবলৈ আহিছে হৈ গ'ল ওকে এছ ওকে চ' মেল গাধ লগত যদি ফিমেল হৰ্চ তুমি যদি ফিমেল হৰ্চ মেয়াৰ ওকে ফিমেল হৰ্চ যদি তুমি কি কৰা ৰিপ্ৰডিউচ কৰিব দিয়া ঠিক আছে তেওঁলোকে যিটো অফস্প্ৰিং প্ৰডিউচ কৰিব সেইটো কি বুলি কোৱা হ'ব তোমাক মিউল বুলি কোৱা হ'ব তোমাক খচ্চৰ বুলি কোৱা হ'ব ঠিক আছে চ' সেইটো কি হ'ব মিউল হ'ব এই মিউলে ইন ফিউচাৰ গৈ ই কি হ'ব ৰিপ্ৰডাকশ্যন কৰিব নোৱাৰিব কাৰণ এই বায়'লজিকেল স্পেচিছ কনচেপ্টটো অবে কৈছে নে নাই কৰি ডিজবে কৈছে হয় নে চ' এছ মানে এছ আৰু এছৰ লগত যদি হ'ল ঠিক আছে যদি ৰিপ্ৰডিউচ হ'ল তেতিয়াহ'লে তাৰ পৰা যিটো অফস্প্ৰিং জন্ম হ'ল সি তোমাৰ কি আগলৈ ইন ফিউচাৰ তোমাক কি কৰিব পাৰিলেহেঁতেন সি তোমাৰ কি ৰিপ্ৰডাকশ্যন কৰিব পাৰিলেহেঁতেন ৱেলকাম টু ক্লাছ 11 সকলো আহি গলা পৰীক্ষা দি পেলাই এতিয়া ভাবিছা চাগে ক্লাছ 11 আমি কেনেকৈ আৰম্ভ কৰোঁ বায়'লজি কোনটো আমি কি ধৰণে পঢ়োঁ ঠিক আছে চ' আজি আমি বায়'লজি ক্লাছ 11 চেপ্টাৰ নম্বৰ হৈ গ'ল তোমাৰ ফাৰ্ষ্ট লিভিং ৱৰ্ল্ড আমি আজি পঢ়িব গৈ আছোঁ ঠিক আছে একদম বেছিকৰ পৰা আৰম্ভ কৰিম একেবাৰে যাতে তুমি গোটেইকেইটা চেপ্টাৰ ঠিক আছে ইয়াৰ গোটেইকেইটা চেপ্টাৰ বুজিবৰ কাৰণে তোমাৰ যাতে সহজ হয় তাৰ কাৰণে আমি এই চেপ্টাৰ অলপ বেছি টাইম দিম আৰু যাতে আমি অলপ ডিটেইলকৈ আলোচনা কৰিম যাতে পাছৰ চেপ্টাৰখিনিত থকা কিছুমান কনচেপ্ট আমি আজি এই চেপ্টাৰত অলপ চুই যাম ঠিক আছে শ্বৰ্ট ট্ৰিক থাকিব চ' প্ৰতিটো বস্তু মনত ৰাখিবৰ কাৰণে শ্বৰ্ট ট্ৰিক মই প্ৰভাইড কৰিম আৰু পিডিএফটো বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰিলে তোমালোকে ফ্ৰী অফ কষ্ট পিডিএফটো তাত ডাউনলোড কৰিব পাৰিবা ঠিক আছে চ' এতিয়া আমি আৰম্ভ কৰিছোঁ কি লিভিং ৱৰ্ল্ড বায়'লজি ঠিক আছে চ' লিভিং ৱৰ্ল্ড বুলি ক'লে তুমি কি বুজি পালা যে আচ্ছা আমি বুজি পালো ছাৰ লিভিং অৰ্গেনিজমছ হয়নে লিভিং অৰ্গেনিজমছ অ'কে এই লিভিং ৱৰ্ল্ডক আমি আৰু এটা নাম বায়'ডাইভাৰ্চিটি বুলি ক'ব নোৱাৰো নে ইয়াক আমি বায়'ডাইভাৰ্চিটি বুলি ক'ব নোৱাৰো নে ছাৰ পাৰোঁ কিয় পাৰোঁ আমি বায়'ডাইভাৰ্চিটি বুলি ক'ব বায়'ডাইভাৰ্চিটি বুলি ক'ব এইটো কাৰণে পাৰোঁ কাৰণ বায়ো মানেও লাইফ হয় কি হয় তোমাৰ বায়ো মানেও লাইফ হয় ঠিক আছে আৰু লাইফ মানে লিভিং হয় ঠিক আছে চ' লিভিং ৱৰ্ল্ড আমি মানে বায়'ডাইভাৰ্চিটি অৰ্থাৎ আমি এই চেপ্টাৰটোত কিমানখিনি জীয়াই থকা বস্তু আছে জীৱ থকা বস্তু আছে চ' গোটেইখিনি আমি একেলগে কোনটো জীৱ কোনটো কেটেগৰীত পৰিব কোনটো তোমাৰ কিংডম কি হ'ব ইয়াৰ ঠিক আছে চ' গোটেইখিনি ভাগখিনি কেনেকুৱা হ'ব ঠিক আছে গোটেইখিনি বস্তু আমি ইয়াত টপিক ৱাইজ চেপ্টাৰ ৱাইজ ঠিক আছে পাৰ্ট বাই পাৰ্ট আমি ডিটেইল আলোচনা কৰিম অসমীয়া আৰু ইংৰাজী দুইটা ভাষা মই ইউজ কৰিম শ্লাইডখিনি দুইটা ভাষাতে আছে ঠিক আছে অ'কে চ' আমি আৰম্ভ কৰিলোঁ যে এই চেপ্টাৰটো এজন আমাৰ চাইণ্টিষ্টৰ নাম দিয়া আছে এজন বায়'লজিষ্টৰ নাম দিয়া আছে চ' সেইজনৰ পৰা আমি আৰম্ভ কৰিছোঁ চেপ্টাৰটো এতিয়া আছে নামটো আৰ্নেষ্ট মেয়ৰ এই আৰ্নেষ্ট মেয়ৰ এজন তোমাৰ কি হয় এজন তোমাৰ কি ৰিভলিউচনাৰী বায়'লজিষ্ট হয় ঠিক আছে তেওঁ বহুত বেছি বিখ্যাত হয় কাৰণ তেওঁ এটা থিয়ৰী দিছিলে তেওঁ কি থিয়ৰী দিছিলে তেওঁৰ থিয়ৰীটোৰ নাম আছিলে কি স্পেচিছ কনচেপ্ট ঠিক আছে ত' স্পেচিছ কনচেপ্টবিলাক পঢ়িবৰ কাৰণে খুব বেছি মানে সহজ কৰিবৰ কাৰণে তেওঁ এটা কি হৈছিলে থিয়ৰী আগবঢ়াইছিলে তেওঁক তোমাৰ কি হয় ডাৰউইনৰ লগতো কম্পেয়াৰ কৰা হয় চ' ডাৰউইনৰ লগত কম্পেয়াৰ কৰি তেওঁ কি 20th চেঞ্চুৰী মানে ডাৰউইন বুলি কোৱা ঠিক আছে যিহেতু তেওঁ জন্ম 1904 আৰু 100 বছৰ তেওঁ কি আছিলে জীয়াই আছিল ঠিক আছে আৰু তেওঁ 19th চেঞ্চুৰীৰ পৰা 2024 ভিতৰত কামখিনি কৰাৰ কাৰণে 20th চেঞ্চুৰী তোমাক কি বুলি কোৱা ডাৰউইন বুলিও কোৱা হয় তাক আৰ্নেষ্ট মেয়ৰক কোৱা হয় এই আৰ্নেষ্ট মেয়ৰে আমাৰ একৰ্ডিং টু আৱাৰ NCERT ঠিক আছে এই আমাৰ বুকখনত দিয়া মতে কি তেওঁ 3টা এৱাৰ্ড তেওঁ পাইছে ঠিক আছে চ' ট্ৰিপল ক্ৰাউন অফ বায়'লজি বুলিও তেওঁ কোৱা যায় ঠিক আছে চ' 3টা বহুত বেছি মানে ইম্পৰ্টেণ্ট এৱাৰ্ড তেওঁ পাইছে এটা হ'ল বেলজিয়ান প্ৰাইজ ইন 1983 পাইছে ইণ্টাৰনেশ্যনেল প্ৰাইজ ফৰ বায়'লজি ইন 1994 পাইছে এণ্ড দ্য ক্ৰাফৰ্ড প্ৰাইজ পাইছে তেওঁ কেতিয়া 1999ত তেওঁ পাইছে ঠিক আছে চ' তেওঁ দিয়া থিয়ৰীটো কি দ্য বায়'লজিকেল স্পেচিছ কনচেপ্ট ছাৰ দ্য বায়'লজিকেল স্পেচিছ কনচেপ্টৰ মানে আমাক চিম্পলি কৈ দিয়কচোন বায়'লজিকেল স্পেচিছ কনচেপ্ট তাৰ মানে হৈ গ'ল যে যিমানবোৰ আমাৰ লিভিং অৰ্গেনিজমছ আছে ঠিক আছে যিমানবোৰ লিভিং অৰ্গেনিজমছ আছে সেইবিলাক নিজৰ স্পেচিৰ মানে নিজৰ প্ৰজাতিৰ মাজতহে কি কৰিব পাৰে তেওঁলোকে ৰিপ্ৰডিউচ কৰিব পাৰে ঠিক আছে চ' ৰিপ্ৰডিউচ তেওঁলোকে নিজৰ স্পেচিৰ মাজতে কৰিব পাৰে তাৰমানে এইটো মই ক'ব খুজিছোঁ যে এইটো এটা তোমাৰ কি অৰ্ডাৰ হয় ঠিক আছে এইটো এটা কি অৰ্ডাৰ হৈ গ'ল বা এটা তোমাৰ কি ৰুল হৈ গ'ল বা তোমাৰ এইটো কি হ'ল তোমাৰ এটা কি নেচাৰেল এটা কি হ'ল নিয়ম ঠিক আছে নেচাৰেল ঠিক আছে এইটো কি হ'ল তোমাৰ নেচাৰেল এটা কি হ'ল নিয়ম হৈ গ'ল বা ৰুল হৈ গ'ল অ'কে চ' এই নেচাৰেল ৰুলটো ব্ৰেকডাউন কৰিব নালাগে আৰু মানে কি তাৰমানে প্ৰতিটো স্পেচিৰ নিজৰ মাজতে কি হ'ব ৰিপ্ৰডাকশ্যন হ'ব ডেট মিনছ ডগ এণ্ড ডগ ঠিক আছে চ' ডগৰ মাজতহে ৰিপ্ৰডাকশ্যন হ'ব ডগ জন্ম হ'ব আৰু ডগ তোমাৰ কি হ'ব ফাৰ্টাইল হ'ব ঠিক আছে হিউমেনে তোমাৰ কি হ'ব হিউমেনৰ লগতহে ৰিপ্ৰডিউচ কৰিব ঠিক আছে হিউমেনৰ লগতহে ৰিপ্ৰডিউচ কৰিব আৰু সেই হিউমেন বেবিটো তোমাৰ কি হ'ব এটা ফাৰ্টাইল হ'ব ঠিক আছে মানে সি আকৌ আগলৈ গৈ পেলাই অফস্প্ৰিং বা নেক্সট জেনেৰেশ্যনক জন্ম দিব পাৰিব ঠিক আছে চ' কৈছে যে স্পেচিছ কনচেপ্টটো মানে কি বায়'লজিকেল স্পেচিছ কনচেপ্ট মানে কি যে কি এটা নিজৰ স্পেচিছ ভিতৰতে কি হ'ব তেওঁলোকে ৰিপ্ৰডাকশ্যন কৰিব পাৰিব ঠিক আছে মই যদি কওঁ যে তুমি শুনিছা না নামটো গাধ অ'কে এছ অ'কে চ' মেল গাধ লগত যদি ফিমেল হৰ্চ তুমি যদি ফিমেল হৰ্চ মেয়াৰ অ'কে ফিমেল হৰ্চ যদি তুমি কি কৰা ৰিপ্ৰডিউচ কৰিব দিয়া ঠিক আছে তেওঁলোকে যিটো অফস্প্ৰিং প্ৰডিউচ কৰিব সেইটো কি বুলি কোৱা হ'ব তোমাক মিউল বুলি কোৱা হ'ব তোমাক খচ্চৰ বুলি কোৱা হ'ব ঠিক আছে চ' সেইটো কি হ'ব মিউল হ'ব এই মিউলে ইন ফিউচাৰ গৈ পেলাই ই তোমাক কি কৰিব নোৱাৰিব ই তোমাক গৈ পেলাই কোনো ধৰণৰ ই কি হ'ব ৰিপ্ৰডাকশ্যন কৰিব নোৱাৰিব কাৰণ ই বায়'লজিকেল স্পেচিছ কনচেপ্টটো অবে কৰিছে নে নাই কৰি ডিজবে কৰিছে হয় এছ আৰু এছৰ লগতে যদি হ'ল ঠিক আছে মতা গাধৰ মাইকী গাধৰ মাজত যদি ৰিপ্ৰডিউচ হ'লহেঁতেন তেতিয়াহ'লে তাৰ পৰা যিটো অফস্প্ৰিং জন্ম হ'লহেঁতেন সি তোমাৰ কি আগলৈ ইন ফিউচাৰ তোমাক কি কৰিব পাৰিলেহেঁতেন সি তোমাৰ কি ৰিপ্ৰডাকশ্যন কৰিব পাৰিলেহেঁতেন তাৰমানে কি ফাৰ্টাইল হ'লহেঁতেন ঠিক আছে চ' ই তোমাৰ কি এই স্পেচিছ
তোমাৰ যে থিওৰি হয় কনসেপ্টটো হয় বায়োলজিক্যাল ই তোমাক ডিজবে কৰিলে ঠিক আছে সো হৰ্ষৰ লগত ই যেতিয়া তোমাৰ কি কৰিলে যে তোমাৰ সেক্সুৱেল ইন্টাৰকোৰ্স কৰিবলৈ তোমাক কি জন্ম দিলে কি জন্ম দিছে মিউল ওকে ই তোমাক কি নব ষ্টেৰাইল হ'ব ই কি হ'ব সৰি ষ্টেৰাইল হ'ব ওকে আৰু ষ্টেৰাইল হোৱা মানে ই তোমাৰ কি হয় ই তোমাৰ কি আগলৈ কি নহব ই ৰিপ্ৰডাকশন কৰিব নোৱাৰিব ঠিক তেনেকে তোমাৰ কি হ'ব লাইগাৰ শুনিছা নামটো লাইগাৰ ঠিক আছে সো লায়ন তোমাৰ মেল লায়ন প্লাস ফিমেল টাইগাৰ ঠিক আছে মেল লায়ন প্লাস ফিমেল টাইগাৰ তোমাৰ ৰিপ্ৰডাকশন কৰিবলৈ যেটো তোমাৰ অফস্প্ৰিং জন্ম দিব তাক কি বুলি কোৱা হয় লাইগাৰ বুলি কোৱা ওকে এই লাইগাৰ তোমাৰ কি নহব এটা ফাৰ্টাইল নহব ই এটা তোমাৰ কি হ'ব ই ষ্টেৰাইল হ'ব ঠিক আছে তাৰ মানে আমি কি বায়োলজিক্যাল মানে প্ৰতিটো জীৱ প্ৰতিটো অৰ্গানিজমছে প্ৰতিটো লিভিং অৰ্গানিজমছে কি কৰে বায়োলজিক্যাল স্পেচিছ কনসেপ্টটো ফলো কৰিব লাগে আৰু ফলো কৰে হয়নে সো এই থিওৰিটো তোমাৰ কাৰ দ্বাৰা দিয়া হৈছে এই থিওৰিটো দিয়া হৈছে কাৰ আৰ্নেষ্ট মেয়াৰজন কি হয় তোমাৰ সায়েন্টিষ্ট হয় বায়োলজিষ্ট হয় আৰু যাক 20th century ডাৰউইনৰ লগত কম্পেয়াৰ কৰি পেলাই 20th century ডাৰউইন বুলি তেওঁ কোৱা যায় ঠিক আছে তেওঁ তিনটা এৱাৰ্ড পাইছে ইম্পৰ্টেন্টলি ঠিক আছে আৰু সেই কাৰণে তেওঁ কি বুলি কোৱা হয় ট্ৰিপল ক্ৰাউন অফ বায়োলজি বুলি কোৱা হয় দেন এতিয়া চোৱা এই লিভিং ওয়ার্ল্ড লিভিং অৰ্গানিজম কাক মই গম পালো ই তোমাৰ কি হ'ব ই তোমাৰ ইন্টাৰেকশন কৰিব পাৰিব ই ৰেপ্লিকেটিং কৰিব পাৰিব ঠিক আছে ই তোমাৰ ৰিপ্ৰডাকশন কৰিব সো এখিনি হৈ গ'ল আমাৰ কি মানে এটা লিভিং অৰ্গানিজমছৰ কি হ'ব তোমাৰ ক্যাৰেক্টাৰিষ্টিক্স ওকে সো লিভিং ওয়াৰ্ল্ডত যোৱাৰ লগে লগে তুমি চাবা যে সো জীয়াই থকা বহুত বস্তু আছে ঠিক আছে সো বিভিন্ন ধৰণৰ কি আছে আমাৰ স্পেচিছ আছে জীৱ আছে প্ৰজাতি আছে সেইবিলাক কি জীয়াই থাকে দিস ইনক্লুড অল দা ভেৰিয়াছ ফৰ্মছ অফ লাইফ সো লিভিং ওয়াৰ্ল্ড বুলি কোৱাৰ লগে লগে আমি এইটো বুজিব লাগিব যে সেইখন প্লেনেট বা সেইখন দুনিয়া বা সেইখন জগত যিখন জগতত তোমাৰ ভেৰিয়াছ ফৰ্মছ অফ লাইফ কি কৰে তোমাৰ আছে বা এক্সিষ্ট কৰে ঠিক আছে তাত ভিতৰত তোমাৰ প্লেন্টটো সোমাই থাকিব তাত তোমাৰ ফাংগি সোমাই থাকিব তাত তোমাৰ এনিমেলছ সোমাই থাকিব তোমাৰ মাইক্ৰো অৰ্গানিজমছ বিলাকো তাত সোমাই থাকিব ঠিক আছে সো গোটেই বিলাকে তোমাৰ কি হ'ব তোমাৰ একেলগ লগাই পেলাই তাক আমি লিভিং ওয়াৰ্ল্ড বুলি কম ঠিক আছে এই লিভিং ওয়াৰ্ল্ডত তুমি চাবা যে ইয়াৰ যে তোমাৰ নেচাৰ হ'ব ডাইভাৰ্স হ'ব সো বিভিন্ন ধৰণৰ তুমি ইয়াত কি পাবা বিভিন্ন ধৰণৰ জীৱ-জন্তু পাবা ঠিক আছে তুমি এই চৰাই দেখিছা গৰু দেখিছা ভেকুলী দেখিছা তুমি একেবাৰে তুমি এটা মাইক্ৰোস্কোপিক অৰ্গানিজমছৰ পৰা ধৰি লৈ তোমাৰ গোটেইখিনি বস্তু কি ভেৰি ডাইভাৰ্স ইন নেচাৰ ঠিক আছে সো লিভিং ওয়াৰ্ল্ড খন কি হ'ব ডাইভাৰ্স হ'ব এই তোমাৰ কি বিভিন্ন ধৰণৰ জীৱ-জন্তু বিভিন্ন ধৰণৰ ক্যাৰেক্টাৰিষ্টিক্স থকা ঠিক আছে সো সকলোৰে কি বেলেগ বেলেগ ধৰ্ম মানে মই ধৰ্ম কোৱা মানে মই প্ৰপাৰ্টি কথা কৈছো ওকে সো কি মানে বেলেগ বেলেগ ধৰণৰ প্ৰপাৰ্টি বিলাক তেওঁলোকৰ থাকিব তোমাৰ কি বহুতখিনি তোমাৰ কি হ'ব জীৱ বা অৰ্গানিজমছে একেলগে মিলি পেলাই লিভিং অৰ্গানিজম বা লিভিং ওয়াৰ্ল্ড খন আমি ক্ৰিয়েট কৰিছো ঠিক আছে এই লিভিং মানে ওয়াৰ্ল্ডত কি আছে বোলে নেচাৰটো বোলে ডাইভাৰ্স হয় ঠিক আছে সো বেলেগ বেলেগ ধৰণৰ জীৱ-জন্তু থাকিব লাইফ ক্যান ইভেন অকাইন এক্সট্ৰা অৰ্ডিনাৰী হেবিটেটস ঠিক আছে সো আমি জানো যে নৰমালি এটা লাইফ কি হয় তোমাৰ আমাৰ ঘৰত আছে আমাৰ ধুনীয়াকে ফেন এসি লগাইছো আমি ধুনীয়াকে আছো এটা ধুনীয়া লাইফ ঠিক আছে নৈ পাৰত এটা ধুনীয়া লাইফ চলি আছে সো অৰণ্যত এটা ধুনীয়া লাইফ চলি আছে তোমাৰ ৰ'দো পৰিছে বৰষুণো আছে বতাহো মানে একদম পুৰা মানে এটা পাৰফেক্ট পৰিবেশৰ এটা লাইফ চলি আছে কিন্তু কিছুমান এনেকুৱা থাকে না আমি যিবোৰ ভাবিব মানে এক্সট্ৰিম ঠিক আছে সো এক্সট্ৰিম কোল্ডতো তোমাৰটো কিবা জীৱ থাকে ন সো এক্সট্ৰিম কোল্ডতো তোমাৰ কিবা জীৱ আছে ঠিক আছে এক্সট্ৰিম হট এক্সট্ৰিম গৰম সো খুব বেছি গৰমতো তোমাৰ কি আছে জীৱ আছে সো এইবিলাক তোমাৰ কি এক্সট্ৰা অৰ্ডিনাৰী ঠিক আছে তোমাৰ কেতিয়াবা তোমাৰ কি ভাবিব নোৱাৰা টেম্পাৰেচাৰটো কিছুমান তোমাৰ বেক্টেৰিয়া পোৱা যায় ঠিক আছে সো সেই ধৰণে আমাৰ কি লাইফ মানে এভৰিৱেৰ ঠিক আছে সকলো জেগাতে লাইফ আছে ঠিক আছে তুমি ভাবিব নোৱাৰা জেগাত এক্সট্ৰা অৰ্ডিনাৰী হেবিটেটছও আমি দেখিবলৈ পোৱা যায় ওকে সো ইয়াত আমি আকৌ চাবলগীয়া এটা নতুন প্ৰপাৰ্টি আহি গ'ল যে ইয়াত ইকোলজিক্যাল কনফ্লিক্ট থাকে ইকোলজিক্যাল কনফ্লিক্ট মানে তুমি ধৰি লোৱা যে এইটো এটা স্পেচিছ হয় বা এইটো এটা জীৱ হয় বা লিভিং হয় অৰ্গানিজম হয় এইটো এটা লিভিং অৰ্গানিজমছ হয় এই লিভিং অৰ্গানিজমটোৱে ই নিজে জীয়াই থাকিবৰ কাৰণে ইয়াক কি কৈছে ইয়াৰ মাজত কনফ্লিক্ট হৈছে খেদিছে ই নিজে জীয়াই থাকিবলৈ ই এই বাঘটোৰ পৰা পলাই ফুৰিছে হয়নে সো কনফ্লিক্ট আছে না সো কি হৈছে তোমাৰ স্পেচিছ বিলাকৰ মাজত তোমাৰ কনফ্লিক্ট সৃষ্টি হ'ব ক'ত লিভিং ওয়াৰ্ল্ডত ইয়াৰ মাজত তুমি কেতিয়াবা কোঅপাৰেচন দেখিবা ঠিক আছে সহযোগিতা দেখিবা সো ই মানে ইটো অৰ্গানিজমে সিটো অৰ্গানিজমক কেতিয়াবা হেল্প কৰা দেখিবা ঠিক আছে সো মানে সিটো জন্তুক চেলেকি দিয়া গাক খজুৱাই দিয়া হয়নে বা তুমি এই ধৰণে কিছুমান তুমি কি দিবা এই চৰাইটো তোমাৰ গৰুটো গাত উঠি পেলাই তুমি কৈছে পানী খাই আছে হয়নে সো বিলাকে তোমাৰ কোঅপাৰেচনত তুমি কি দেখিবা এমাং দিস টাইপ অফ লিভিং অৰ্গানিজম ঠিক আছে সো লিভিং অৰ্গানিজম বিলাকৰ ভিতৰত তুমি কি দেখিবা কোঅপাৰেচন দেখিবা কনফ্লিক্ট দেখিবা বা ইয়াত তুমি এক্সট্ৰা অৰ্ডিনাৰী হেবিটেটস দেখিবা ইয়াত তুমি আৰু কি দেখিবা ডাইভাৰ্স ইন নেচাৰ দেখিবা কি বস্তু আমি লিভিং অৰ্গানিজম আৰু তুমি লিভিং ওয়াৰ্ল্ডৰ কথা কৈছো ঠিক আছে সো লিভিং ওয়াৰ্ল্ডত দেখিবলৈ পোৱা এইকেইটা হৈ গ'ল ক্যাৰেক্টাৰিষ্টিক্স ইম্পৰ্টেন্টলি ওকে সো এতিয়া আহিলে যে এটা ফিচাৰ্স দেখিবলৈ পাওঁ ঠিক আছে এই ফিচাৰ্স গিটা ইম্পৰ্টেন্ট আৰু আমাৰ এই চেপ্টাৰটোত মেইনলি পঢ়িব লগা বস্তু গিটা ঠিক আছে সো এই গিটাক আমি অলপ মানে ভালদৰে চাই লওঁছো ঠিক আছে সো প্ৰথম কথা যে ক্যাৰেক্টাৰিষ্টিক ফিচাৰ এণ্ড তোমাৰ ডিফাইনিং ফিচাৰ এই ক্যাৰেক্টাৰিষ্টিক ফিচাৰ বুলি কোৱাৰ লগে লগে সকলো জীৱ গাত থাকিব এই ক্যাৰেক্টাৰিষ্টিক ফিচাৰ বিলাক তোমাৰ কি হ'ব সকলো জীৱ গাত থাকিব সকলো অৰ্গানিজমছৰ গাত দেখা যাব ঠিক আছে এই ডিফাইনিং ফিচাৰ মানে সেই পাৰ্টিকুলাৰ যেটো তোমাৰ অৰ্গানিজম হ'ব তাক ডিফাইন কৰিব কিন্তু ই তোমাৰ কোনো ধৰণৰ ই নন লিভিংৰ লগত ই নাথাকিব ই তোমাৰ কি
নহ'ব ই নন লিভিঙৰ লগত ই নাথাকিব ই অনলি তোমাৰ কি হ'ব লিভিঙৰ লগত থাকিব আৰু লিভিঙৰ লগত মানে 100% ই লিভিং অৰ্গেনিজমছৰ লগত থাকিব ঠিক আছে এইখিনিও লিভিং অৰ্গেনিজমৰ লগত থাকিব এই কিন্তু তোমাৰ ডিফাইনিং কেৰেক্টাৰ নহয় এই তোমাৰ ডিফাইনিং কেৰেক্টাৰ বস্তু ডিফাইনিং কেৰেক্টাৰ কাক কয় মই যে তোমাক এটা উদাহৰণ বুজাই আছো ঠিক আছে গ্ৰোথ তুমি চোৱা গ্ৰোথ মানে কি আমি সকলোজনী ডেভেলপমেন্ট ঠিক আছে গ্ৰোথ মানে কি বা গ্ৰোথটো এটা তোমাৰ কি বৃদ্ধি হয় ঠিক আছে বৃদ্ধি কি হয় তোমাৰ বৃদ্ধি বা তোমাৰ কি তুমি ধৰা এতিয়া ডাঙৰ হলা তুমি আগতে 10 কেজি আছিলা এতিয়া তুমি 20 কেজি হলা 30 কেজি 40 কেজি 50 কেজি তোমাৰ কি বৃদ্ধি হৈছে তোমাৰ গ্ৰোথ হৈছে ঠিক আছে ওকে সো গ্ৰোথ স্যাৰ এই গ্ৰোথটো তোমাৰ কি হয় এই গ্ৰোথ অকল কি লিভিঙৰ লগতে হয় নেকি যদি মই লিভিং বুলি ধৰো এই লিভিং বস্তুৰ গ্ৰোথ হয় নহয় স্যাৰ এই লিভিঙৰ লগত স্যাৰ গ্ৰোথ হয় ওকে সো কি নন লিভিঙৰ লগত কি গ্ৰোথ নহয় নেকি নন লিভিঙৰ লগত গ্ৰোথ নহয় নেকি স্যাৰ হয় আমি কেনে গম পাইছো মাউন্টেইন এখন ডাঙৰ হৈ গৈ থাকে ঠিক আছে মাউন্টেইন এখন ডাঙৰ হৈ গৈ থাকে তাৰ মানে এই তোমাৰ ডিফাইনিং মানে ফিচাৰ নহয় ঠিক আছে এই তোমাৰ ডিফাইনিং ফিচাৰ নহয় এই তোমাৰ কি ডিফাইনিং ফিচাৰ কিয় নহয় কাৰণ ডিফাইনিং ফিচাৰ নন লিভিঙৰ লগত কি নহব পাব নালাগিব কাৰণ এই তোমাৰ মাউন্টেইনৰ লগত আছে সো মাউন্টেইনৰ লগত থকাৰ কাৰণে এই তোমাৰ কি নহব এই ডিফাইনিং ফিচাৰ নহব ওকে মাউন্টেইনৰ লগত থকাৰ কাৰণে এই তোমাৰ কি নহব ডিফাইনিং ফিচাৰ নহব এই স্যাৰ চেণ্ড ডিউন নাম চেণ্ড ডিউন ওকে চেণ্ড মানে কি তোমাৰ বালি যিবিলাক পাহাৰ বিলাক হয় না সো বালিৰ পাহাৰ বিলাক তোমাৰ ধুমুহা আহিলে আকৌ ইয়াত বালি পেলালে সো বালি আকৌ ইয়াত পাহাৰখন ডাঙৰ কৰি দিলে কেতিয়াবা এই গোটেই চেনখিনি লৈ পাই যাতে বেলেগত যে সিঁচিও দিয়েগে নি পেলাই সো সেই জেগাডোখৰ তোমাৰ বৃদ্ধি তোমাৰ কি হয় তোমাৰ কি বাঢ়ি যায় হয়নে সো বৃদ্ধি বাঢ়ি গলে তোমাৰ যে অকল তোমাৰ গ্ৰোথ হলেই যে তোমাৰ ডিফাইনিং ফিচাৰ হ'ব ন কথা নহয় গ্ৰোথ তোমাৰ কি হ'ব অকল লিভিঙৰ লগতে নহয় নন লিভিঙৰ লগতো হয় সো সেইকাৰণে গ্ৰোথটো তোমাৰ ডিফাইনিং ফিচাৰ হ'ব নে গ্ৰোথ ডিফাইনিং ফিচাৰ হ'ব নোৱাৰিব তুমি চোৱা ৰিপ্ৰডাকশন তোমাৰ কি কেৰেক্টাৰিষ্টিক ফিচাৰ হয় নহয় ই সব লিভিঙৰ লগত থাকেই সো কেৰেক্টাৰিষ্টিক ফিচাৰ তোমাৰ একদম নৰ্মেল ই তোমাৰ কি ৰিপ্ৰডাকশন বুলি কোৱাৰ লগে লগে ই সব তোমাৰ লিভিঙৰ লগত থাকে ই এটা কেৰেক্টাৰিষ্টিক ফিচাৰ হৈ গ'ল ই নন লিভিঙৰ লগত চাৰটো নাথাকে তুমি চোৱা যদি তুমি মই যে তোমাক অলপ আগত যে ক'লো এই ৰিপ্ৰডাকশন কিয় তোমাৰ ডিফাইনিং ফিচাৰ নহয় মই যে ক'লো যে মিউল ঠিক আছে এই কিয় এই তোমাৰ কি মিউল আৰু তোমাৰ কি লাইগাৰ সো এইবিলাক তোমাৰ কি হয় সো এইবিলাকটো তোমাৰ ৰিপ্ৰডিউস কৰিবগে নোৱাৰে গৈ পেলাই এইবিলাকে ৰিপ্ৰডাকশন কৰিব পাৰিবগে নোৱাৰেগে সো এইবিলাকে যেতিয়া ৰিপ্ৰডাকশন কৰিবগে নোৱাৰিব সো ইহঁতৰ এইটো এটা ফিচাৰ হ'ব নে নহ'ব কাৰণ এইটো এটা ডিফাইনিং ফিচাৰ হ'বই নোৱাৰিব কাৰণ ঠিক আছে কাৰণ কি আৰু ডিফাইনিং ফিচাৰ হ'বলৈ হ'লে এইটো তোমাৰ থাকিবই লাগিব যে ফিচাৰ ওকে এইটো ফিচাৰ নাই মানে সো তোমাৰ কি ৰিপ্ৰডাকশন এটা ডিফাইনিং ফিচাৰ হ'ব না স্যাৰ ৰিপ্ৰডাকশন ডিফাইনিং ফিচাৰ নহ'ব কেতিয়াবা কিছুমান কাপলছ তোমাৰ কি নহয় ষ্টেৰাইল হৈ থাকে হয়নে তাহাঁতি মানে ফাৰ্টাইল নহয় কিছুমান বায়োলজিক্যাল কাৰণত হ'ব বা কিছুমান তোমাৰ ডিজিজৰ কাৰণে কি হ'ব পাৰে যে কিছুমান পেৰেণ্টছ বা কিছুমান মানে পেৰেণ্টছ নহয় মানে কিছুমান কাপল কি নহয় তোমাৰ ফাৰ্টাইল নহয় বা তেওঁলোক কি নহয় মানে এবল টু ৰিপ্ৰডিউস নহয় ঠিক আছে সো তেওঁলোক কি হ'ব তেওঁলোকৰ আমি ৰিপ্ৰডাকশন আমি ডিফাইনিং ফিচাৰ কৰিব পাৰিম নো কি হ'ব তোমাৰ ৰিপ্ৰডাকশন তোমাৰ কি নহয় এটা ডিফাইনিং ফিচাৰ নহয় নিশ্চয় মেটাবলিজম এইটো এটা ভেৰি ইম্পৰ্টেণ্ট মেটাবলিজম সো মেটাবলিজম হ'ল তোমাৰ কি জানা আমাৰ ভিতৰত তোমাৰ যিবিলাক কেমিকেলৰ যিবিলাক তোমাৰ মানে কাম বিলাক চলিব ন সো মই ইয়াৰ বিষয়ে ডিটেইল কৈ আছো পাছত তুমি চিন্তা কৰিব লাগে সো মেটাবলিজমে আমাৰ শক্তি কি ক'ব আমাক দিব ভালকে হয়নে সো আমাৰ যিবিলাক ভিতৰত হয় কেমিকেলৰ যিবিলাক কাম হ'ব ঠিক আছে এই কাম বিলাক তোমাৰ কি মানে মেটাবলিজমৰ দ্বাৰা হ'ব ওকে এই মেটাবলিজম তোমাৰ কি হয় ই লিভিঙত থাকে অকল সো মেটাবলিজম যদি অকল লিভিঙত থাকে ই তোমাৰ নন লিভিঙত থাকে নে নাথাকে সো তাৰ মানে ই তোমাৰ কি হ'ব ই তোমাৰ এটা ডিফাইনিং ফিচাৰ হ'ব যে লিভিং অৰ্গেনিজমৰ ডিফাইনিং ফিচাৰ বুলি ক'লে কি হ'ব মেটাবলিজম হৈ যাব ওকে বাকিটা তোমাৰ কি জেনেৰেল কেৰেক্টাৰিষ্টিক্স বাকি বিলাকতো আছে ঠিক আছে কিন্তু মেটাবলিজম অনলি ইন লিভিং অৰ্গেনিজমত পোৱা যাব ঠিক আছে ওকে তাৰপৰা সেল অৰ্গেনাইজেশ্যন সো সেল মানে কি সেলৰ এটা তোমাৰ একেবাৰে তোমাৰ মানে একদম প্ৰাইমেৰী বা একদম বেসিক কনসেপ্ট কি হ'ব বেসিক ডেফিনিশনটো কি হ'ব যে সেল ইজ এ ফান্ডামেন্টাল ইউনিট অফ লাইফ প্ৰতিটো জীৱৰ সৃষ্টিৰ কাৰণে প্ৰতিটো জীৱ এক্সিষ্টৰ কাৰণে প্ৰথমে লগা বস্তু হ'ল সেল আৰু সেলৰ পৰা তোমাৰ কি হ'ব টিস্যু বনিব টিস্যুৰ পৰা অৰ্গেনৰ পৰা অৰ্গেনিজমছ ঠিক আছে তেন্তে সো সেল অকল মানে জীৱিত মানুহৰ গাত থাকিব বা জীৱিত অৰ্গেনিজম বা যিকোনো লিভিং অৰ্গেনিজমৰ গাত সেল পোৱা যাব তাৰ মানে সেল এটা তোমাৰ কি হয় লিভিঙৰ হয় ঠিক আছে সো সেল তোমাৰ কি হয় এটা কেৰেক্টাৰিষ্টিক ফিচাৰ হয় লগত এজ ৱেল এজ ই তোমাৰ কি হয় এটা ডিফাইনিং ফিচাৰো হয় ঠিক আছে গম পালো কনসিয়াসনেস এই কনসিয়াসনেস তোমাৰ কি হয় কনসিয়াসনেস মানে কি তোমাৰ নিজকে বাহিৰৰ পৰিবেশৰ লগত খাপ খুৱাই পেলাই তুমি নিজকে সচেতন কৰা ঠিক আছে তুমি বাহিৰৰ বাতাবৰণৰ লগত বাহিৰৰ এনভায়ৰনমেন্টৰ লগত তুমি বুজা বুজি কৰি পেলাই তুমি যেতিয়া নিজকে কি কৰিবা তুমি সেফ কৰিবা সেইটো তোমাৰ কনসিয়াসনেস সো এইটো তোমাৰ নন লিভিঙত নাই ঠিক আছে তাৰপৰা তোমাৰ সেলফ কনসিয়াসনেস অকল হিউমেনৰ লগত দেখা যায় ঠিক আছে অকল হিউমেনৰ কি আছে সেলফ কনসিয়াসনেস আছে ঠিক আছে সো এইটো তোমাৰ কি হ'ব এটা তোমাৰ কি হ'ব এটা মানে লিভিং অৰ্গেনিজম পোৱা এটা তোমাৰ কি হ'ব এইটো এটা ফিচাৰ হ'ব বা এইটো তোমাৰ কি হ'ব এটা কেৰেক্টাৰিষ্টিক্স হ'ব এই গোটেই কেইটাকে আমি ডিটেইল মানে আলোচনা কৰি লওঁ যে গ্ৰোথ কি হয় কি ধৰণে হয় ৰিপ্ৰডাকশন কি মেটাবলিজম কি সেল অৰ্গেনাইজেশ্যন কি কনসিয়াসনেস কি আৰু সেলফ কনসিয়াসনেস কি গোটেই চেপ্টাৰটোত থকা প্ৰতিটো টপিক আমি এনেকৈ পাৰ্ট বাই পাৰ্ট এনেকৈ আলোচনা কৰিব থাকিম চোৱা এতিয়া প্ৰথম কথা গ্ৰোথ
গ্ৰোথ তোমাৰ দুই ধৰণে হয় গ্ৰোথ তোমাৰ দুই ধৰণে হয় এটা হ'ল তোমাৰ কি মাছ ইনক্ৰিজ অফ মাছ বা তোমাৰ কি মই এনেকৈ লিখোঁ কি হ'ব তোমাৰ ইনক্ৰিজ অফ চাইজ বুলি লিখি দিওঁ ঠিক আছে এক নম্বৰ হ'ল তোমাৰ ইনক্ৰিজ অফ চাইজ মই তাত লিখা আছে আকৌ এবাৰ লিখিছোঁ ইনক্ৰিজ অফ চাইজ ঠিক আছে চাইজ মানে স্যাৰ মাছটো বৃদ্ধি হ'ব লাগিব তাৰমানে ৱেট বাঢ়িছে নে বাঢ়িছে স্যাৰ মানে বাঢ়িছে যদি তোমাৰ কি তোমাৰ গ্ৰোথটো হৈছে তোমাৰ যদি মাছ বাঢ়িছে তোমাৰ কি হৈছে গ্ৰোথ হৈছে ঠিক আছে চ' কেতিয়াবা তোমাৰ কি নাম্বাৰো বাঢ়ে কিছুমান তোমাৰ নাম্বাৰো বাঢ়ে স্যাৰ নাম্বাৰ কেতিয়া বাঢ়ে তুমি চোৱা এই চেল এটা আছিলে ঠিক আছে এই ডটাৰ চেল তোমাৰ কি হ'ল ডিভাইড হ'ল দুটা চেল জন্ম দিলে চ' এই নাম্বাৰ বাঢ়িলে নে চ' নাম্বাৰ বঢ়া মানে তোমাৰ কি হৈছে তোমাৰ ডিভিজন হৈছে ঠিক আছে তাৰ মানে কি তোমাৰ ইয়াৰ বৃদ্ধি হৈছে মানে তোমাৰ গ্ৰোথ হৈছে চেল এটা গ্ৰোথ হৈছে ঠিক আছে চ' এই দুটা ডটাৰ চেল আকৌ তোমাৰ ফাৰ্ডাৰ ডিভাইড হৈ পেলাই আকৌ চাৰিটা তোমাৰ ডটাৰ চেল জন্ম দিলে চ' এনেকে তোমাৰ আকৌ গৈ সিহঁতি জন্ম দিবগে হয়নে চ' এইবিলাক তোমাৰ গ্ৰোথ হৈছে তাৰমানে মাছটো তোমাৰ কি হৈছে তুমি মানে মাছ তোমাৰ যদি মাছ বাঢ়িছে তেতিয়াও তোমাৰ গ্ৰোথ হৈছে চেলৰ যদি তোমাৰ ডিভিজন হৈছে তাকো তোমাৰ কি বুলি কোৱা হয় নাম্বাৰ বাঢ়িছে চ' নাম্বাৰ যেতিয়া ইনক্ৰিজ হ'ব তেতিয়া আমি কি বুলি ক'ম তাক গ্ৰোথ হৈছে বুলি ক'ম এতিয়া গম পালা কিন্তু তোমাৰ যিবিলাক ইউনিচেলুলাৰ অৰ্গেনিজিম আছে তাত চাব এটা তিনিটা বস্তু একে মিনিং কৰিব প্ৰথম কথা হৈ গ'ল তাত মিনিং কৰা প্ৰথম কথাটো হৈ গ'ল যে এইটো চাবা এই চোৱা তুমি গ্ৰোথত তোমাৰ কি হ'ব চেল ডিভিজন ৰিপ্ৰডাকশ্যন এণ্ড মিউচুৱেলি ইনক্লুজিভ ঠিক আছে তাৰমানে কি তোমাৰ গ্ৰোথ চেল ডিভিজন আৰু ৰিপ্ৰডাকশ্যন সেম বস্তু তুমি কেনে গম পালা তুমি কেনে গম পাবা এইটো চোৱা কাৰণ চোৱা চেল ডিভিজন মানে বায়োলজিতে অকল এনেকুৱা চাবজেক্ট য'ত মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন মানে একে বস্তু বুজায় ঠিক আছে চ' চেল ডিভিজন মানে কি চোৱা চেল এটা ভাগ হোৱা ঠিক আছে চেলবিলাক ছেপাৰেট হোৱা মানে কি ই তোমাৰ কি বৃদ্ধি কৰা মানে চেল ডিভিজন মানে তোমাৰ কি বাঢ়ি যোৱা মানে বিকাশ হোৱা বা তোমাৰ কি কয় ৰিপ্ৰডাকশ্যন কৰা ঠিক আছে চেল ডিভিজন মানে কি ৰিপ্ৰডাকশ্যন কৰা গ্ৰোথ মানেও স্যাৰ একে ৰিপ্ৰডাকশ্যন কৰিছে ঠিক আছে ওকে চ' ৰিপ্ৰডাকশ্যন মানেও ৰিপ্ৰডাকশ্যন কৰিছে ঠিক আছে চ' চেল গ্ৰোথ হৈছে সাইজ ডাঙৰ হৈছে ঠিক আছে ই তোমাৰ কি নাম্বাৰ তোমাৰ ডিভিজন হৈছে ভাগ হৈছে ঠিক আছে চ' তাৰমানে ইউনিচেলুলাৰ অৰ্গেনিজিম বিলাকত গ্ৰোথ চেল ডিভিজন আৰু ৰিপ্ৰডাকশ্যন মানে একেটাই বস্তু চ' এইবিলাক কি হয় তোমাৰ মিউচুৱেলি ইনক্লুজিভ ইভেন্টছ বুলি ক'ব পাৰো ক'ত ইন দ্য ফিল্ড অফ অনলি ইউনিচেলুলাৰ অৰ্গেনিজিম ঠিক আছে যদি মই তোমাৰ মাল্টিচেলুলাৰ অৰ্গেনিজিম বা হিউমেনৰ ক্ষেত্ৰতে কওঁ যে চেল ডিভিজন হৈছে তাৰমানে তুমি কি বুজিবা নেকি যে আমাৰ ৰিপ্ৰডাকশ্যন হৈছে ঠিক আছে মই এতিয়া গৈ থাকোঁতে মোৰ দুৱাৰত আঙুলিটো চেপা খাই পেলাই কোলা হৈ গ'ল জেগাডোখৰ চ' জেগাডোখৰ কোলা হৈ যোৱা মানে কি চাই জেগাডোখৰত থকা চেলবিলাক ডেড হৈ যোৱা ঠিক আছে চ' চেলবিলাক ডেড হ'ল চ' শ্ল'লি এণ্ড গ্ৰেজুৱেলি সেই জেগাডোখৰত চেলবিলাক নতুনকৈ বনিবলৈ আৰম্ভ কৰিব লিভাৰত আমি সকলোৱে গম পাওঁ যে লিভাৰত আটাইতকৈ বেছি চেল ডিভিজন হয় ব্ৰেইনত খুব কম পৰিমাণে চেল ডিভিজন হয় লিভাৰ যেতিয়া চেল ডিভিজন হৈ আছে ঠিক আছে তাৰমানে কি আমি ৰিপ্ৰডাকশ্যন কৰি আছো নেকি নাই কৰা কিন্তু ইউনিচেলুলাৰ অৰ্গেনিজিমৰ ক্ষেত্ৰত চেল ডিভিজন হৈ আছে মানে ৰিপ্ৰডাকশ্যন কৰি গৈ আছে এটা নতুন অফস্প্ৰিং বনাই গৈ আছে ঠিক আছে চ' সেইকাৰণে ইউনিচেলুলাৰ ইন দ্য ফিল্ড অফ অনলি unicellular organisms we can say that growth cell division and reproduction are mutually inclusive event কিন্তু তোমাৰ মাল্টিসেলুলার কি হ'ব এই তিনটা এক্সক্লুসিভ কি হ'ব তোমাৰ এক্সক্লুসিভ তোমাৰ কি হ'ব ইভেন্টস হ'ব তাৰমানে এটা সব পৃথক পৃথক হ'ব সেল ডিভিজন মানে আমাৰ মাল্টিসেলুলাৰ অৰ্গানিজমৰ কাৰণে কেতিয়াও ৰিপ্ৰডাকশ্যন হ'ব নোৱাৰে কিন্তু ইউনিসেলুলাৰ ক্ষেত্ৰত গোটেইকেইটা বস্তু একে মিন কৰিব গ্ৰোথ সেল ডিভিজন আৰু ৰিপ্ৰডাকশ্যন মিন্স টু কি তোমাৰ ৰিপ্ৰডাকশ্যন ঠিক আছে গম পালা সো গ্ৰোথ আমি গম পালো যে গ্ৰোথ আমাৰ কি ধৰণে হয় দুই ধৰণে হয় ইনক্ৰিজ ইন নাম্বাৰ এণ্ড ইনক্ৰিজ ইন মাছ অৰ সাইজ নেক্সট হয় ৰিপ্ৰডাকশ্যন চ' হিউমেন ৰিপ্ৰডাকশ্যন আমি প্লেন ৰিপ্ৰডাকশ্যন আমি পঢ়ি আহিছোঁ ক্লাছ 10ত পঢ়ি আহিছোঁ 9ত পঢ়ি আহিছোঁ ধুনীয়াকৈ ঠিক আছে চ' এতিয়া আমি চাওঁ যে ৰিপ্ৰডাকশ্যননো কি তাৰ এটা চিম্পল তাৰ কথা কি যে এটা কি নতুন এটা অফস্প্ৰিং জন্ম দিয়া মানে নতুনকৈ বা আকৌ মানে পুনৰ হয় নে চ' আকৌ প্ৰডাকশ্যন কৰিব পৰা যিটো এবিলিটি তাক আমি ৰিপ্ৰডাকশ্যন বুলি কওঁ ঠিক আছে চ' এতিয়া ৰিপ্ৰডাকশ্যন ফাংগিয়ে কেনে কৰে ফাংগিয়ে ৰিপ্ৰডাকশ্যন কৰিবৰ কাৰণে ই কিছুমান সেক্সুৱেল আৰু এছেক্সুৱেল কিবা স্প'ৰ্ছ ফৰ্মেশ্যন কৰে ঠিক আছে ওকে স্প'ৰেশ্যন ওকে চ' তোমাৰ কি হ'ব ই সেক্সুৱেল এণ্ড এছেক্সুৱেল কিছুমান তোমাৰ কি কৰে ই তোমাৰ কৰে কিছুমান স্প'ৰ জন্ম দিয়ে বা স্প'ৰ ক্ৰিয়েট কৰে আৰু স্প'ৰ বিলাকৰ পৰা তেওঁলোকে বংশ বৃদ্ধি কৰে বা কি কৰে সিহঁতে মানে এই ৰিপ্ৰডাকশ্যন কৰে ঠিক আছে চ' এই স্প'ৰ্ছ বিলাক আমি ইয়াত ছেকেণ্ড চেপ্টাৰটো যেতিয়া আহি আছে ঠিক আছে এই ক্লাছিফিকেশ্যন চেপ্টাৰটো আমি ইয়াৰ বিষয়ে ডিটেইল পঢ়িম চ' কণী দিয়া কি হয় স্পৰ্নোজোস্প'ৰ কি হয় এণ্ডোস্প'ৰ্ছ কি হয় জাইগোস্প'ৰ্ছ কি হয় এইবিলাক তোমাৰ কি হয় এইবিলাক সেক্সুৱেল হয় ঠিক আছে এইবিলাক সেক্সুৱেল হয় ওকে চ' সেক্সুৱেল আৰু তোমাৰ কি এছেক্সুৱেল যিখিনি স্প'ৰ্ছ ফৰ্মেশ্যন কৰিব ফাংগিয়ে চ' সেইখিনি আমি বিষয়ে ডিটেইলকৈ পঢ়িম মই মাত্ৰ এটা হিণ্ট দিছোঁ যে কেনেকৈ আমাক কি হয় ইহঁতে কেনেকৈ ৰিপ্ৰডাকশ্যন কৰে বেক্টেৰিয়া এমিবাই কি কৰে তাহাঁতি বাইনেৰী ফিউজন কৰে তাহাঁতি কি কৰে ছাৰ বাইনেৰী ফিউজন কৰে বাইনেৰী ফিউজন আমি ক্লাছ 10তে আমি বায়'লজি প্ৰথম চেপ্টাৰটো ঠিক আছে তাতে আছে আমাৰ কি বাইনেৰী ফিউজনৰ কথা আছে ওকে চ' তেনেকৈ কি বেক্টেৰিয়া এমিবাই কি কৰে ৰিপ্ৰডাকশ্যন কৰে ঠিক আছে আকৌ চাবলৈ গ'লে তোমাৰ কি হ'ব মিউলে তোমাৰ পাৰিবনে মিউলে নোৱাৰে এই মিউলে তোমাৰ কিছুমান এনেকুৱা আছে যে যি তোমাৰ কি ৰিপ্ৰডাকশ্যন কৰিবই নোৱাৰে ইহঁতে কেনেকৈ কৰে ক'লো ই কেনেকৈ কৰোঁ আৰু ইহঁতে কি কৰিব নোৱাৰে ঠিক আছে তুমি চোৱা মৌ মাখি বাঁহ এটা তোমাৰ মাইকী মানে
মৌ ঠিক আছে মাইকী মৌ তোমাৰ মানে বীজ মানে ফিমেল বীজ দুই ধৰণৰ আছে ইয়াক কোৱা এক প্ৰকাৰ কোৱা তোমাৰ কুইন বি ঠিক আছে যি মানে ৰাণী মৌমাখি ঠিক আছে আৰু আছে তোমাৰ এইখিনি ৱৰ্কাৰ বীজ ওকে এই ৱৰ্কাৰ্ছ বি খিনিয়ে অকল তোমাৰ কেয়াৰ কৰিব কাক এই কুইনজনী কেয়াৰ কৰিব ঠিক আছে আৰু তোমাৰ যদি সজাটো ভাঙিছে বা চাকখন যদি ভাঙিছে ভাল কৰিব হাইভটো ঠিক কৰিব তোমাৰ ফুলৰ পৰা ৰস আনিব ৰেক্টাম হেৰি কৰা ঠিক আছে গোটেইখিনি কাম তোমাৰ গোটেই কামখিনি কৰিব কোনে এই ৱৰ্কাৰ বীজখিনি কৰিব আৰু অনলি ৰিপ্ৰডাকশ্যন কৰিব পৰা এবিলিটি বা অনলি ৰিপ্ৰডাকশ্যন কৰিব পৰা ৰাইট থাকিব এই অধিকাৰ কাৰ থাকিব অকল তোমাৰ কুইন বীজৰ থাকিব ঠিক আছে ওকে কিন্তু এই মিউলে পাৰিবনে নোৱাৰিব লাইগাৰ পাৰিবনে নোৱাৰিব এই ৱৰ্কাৰ বীজ বিলাকেও নোৱাৰিব তাহাঁতে কাৰণ কি ষ্টেৰাইল ফিমেল আৰু ষ্টেৰাইল ফিমেল মানে কি যি ইনফাৰ্টাইল নহয় ঠিক আছে সৰি যি ফাৰ্টাইল নহয় আৰু ফাৰ্টাইল নোহোৱাৰ কাৰণে কি হয় ষ্টেৰাইল বুলি ইয়াক কোৱা যাব ঠিক আছে that perform various tasks within the colony including foraging of food nectar and pollen caring for the queen and larva building and maintaining the hive ঠিক আছে so do not reproduce so তেওঁলোকে কি নকৰে reproduce কৰিব নোৱাৰে ঠিক আছে so reproduction আমি বুজি পালো growth বুজি পালো ঠিক আছে নেক্সট আহিলে আমাৰ কি মেটাবলিজম মই কৈছো যে মেটাবলিজম এটা বৰ ধুনীয়া বস্তু য'ত তোমাৰ গোটেই বায়োকেমিকেল যিখিনি ৰিয়েকশ্যনছ হয় তাৰ সামটো থাকে ঠিক আছে তাৰমানে আমি এনাৰ্জি তাৰমানে আমাৰ ভিতৰত থকা কেমিকেল বিলাক সদায় তোমাৰ বেলেগ এটাৰ পৰা বেলেগ এটালৈ চেঞ্জিং হৈ গৈ আছে so গোটেই আমাৰ বডিত থকা গোটেই বায়োকেমিকেল যিখিনি চেঞ্জেছ হ'ব তাৰ গোটেইখিনি সাম অফ দেম ওকে তাক আমি কি বুলি কম মেটাবলিজম বুলি কম that within an organism to maintain life so জীৱ এটা জীয়াই থাকিব কাৰণে তোমাৰ মেটাবলিজম নহলে নহব কাৰণ ইয়াৰ পৰা আমাৰ কি হ'ব এনাৰ্জি আহিব so এনাৰ্জি যদি নাহে তোমাৰ জীৱ জীয়াই থাকিব নাহিব it encompasses the process through which cells require energy and utilize it for various activities including growth reproduction আৰু এইবিলাক হ'বলৈ হলে তোমাৰ মেটাবলিজম লাগিব আৰু এই কাৰণে মেটাবলিজম এটা ডিফাইনিং ক্যাৰেক্টাৰ হয় ঠিক আছে কি হ'ব এটা ই অকল তোমাৰ লিভিং অৰ্গানিজমৰ ভিতৰতে পোৱা যাব এই মেটাবলিজম তোমাৰ দুটা বস্তু মানে ইয়াত সোমাই থাকিব তাৰ এটা হৈ গল তোমাৰ কি এনাবলিজম এটা হৈ গল এনাবলিজম এই এনাবলিজম মানে হল তোমাৰ কি ডাঙৰ বস্তুৰ পৰা ইয়া সৰু সৰু বনোৱা ঠিক আছে সো ডাঙৰ বস্তু বা ডাঙৰ মলিকিউলৰ পৰা কি কৰা তোমাৰ স্মলাৰ ইউনিট বনোৱা ঠিক আছে কনস্ট্ৰাক্ট মলিকিউলছ ফ্ৰম স্মলাৰ ইউনিট ঠিক আছে তাৰ মানে কি তোমাৰ সৰু মলিকিউল বিলাক লগাই পেলাই তুমি যেটো ডাঙৰ মলিকিউল এটা বনাবা তাৰ মানে মই অকাটো ভুল হল তুমি সৰু মলিকিউল বা তুমি যদি ডাঙৰ মলিকিউল বনাবা ঠিক আছে ই তোমাকে সিনথেসাইজ কৰিব ঠিক আছে সিনথেসিস ওকে সিনথেসিস মানে কি আছে ফটোসিনথেসিস আমি পাইছিলো ফটো মানে আছিল পোহৰ আৰু সিনথেসিস মানে আছিল বনোৱা ফটো মানে হল পোহৰ প্ৰেজেন্স ইন দা প্ৰেজেন্স অফ লাইট যেতিয়া প্ল্যান্টে সিনথেসিস কৰে খানা বনায় ঠিক আছে ইন দা প্ৰেজেন্স অফ কি কৰে প্ল্যান্টে খানা বনায় সেই প্ৰসেসটো কি বুলি কয় ফটোসিনথেসিস বুলি কয় ঠিক আছে আৰু তাৰ পৰিণামত আমাৰ তাৰ ৰিজাল্ট কি ওলাই গ্লুকোজ ওলাই যাক আমি C6H12O6 বুলি কওঁ না সো সেই ধৰণে তোমাৰ ইয়াত কি হ'ব এই এনাবলিজমত তোমাৰ কি হ'ব ইয়াত তোমাৰ কনস্ট্ৰাক্ট হ'ব মানে কি সিনথেসিস হ'ব তাৰ মানে কি সিনথেসিস তাৰ মানে সৰু মলিকিউলৰ পৰা তোমাৰ কি হ'ব ডাঙৰ কি হ'ব তোমাৰ মলিকিউল বিলাক ক্ৰিয়েট হ'ব ইয়াত তোমাৰ কি এনাবলিজম বুলি কোৱা হ'ব ঠিক আছে নেক্সট তোমাৰ কেটাবলিজম এই কেটাবলিজমত তোমাৰ কি ব্ৰেক ডাউন হ'ব এই কি হ'ব তোমাৰ ডাঙৰ মলিকিউল বিলাক তোমাৰ কি হ'ব সৰু মলিকিউললৈ ব্ৰেক ডাউন হ'ব আৰু তোমাৰ কি এনাৰ্জি ৰিলিজ কৰিব আৰু তোমাৰ কি হ'ব এনাৰ্জি ৰিলিজ কৰিব ঠিক আছে নে আৰু ইয়াত যদি সিনথেসিস হৈছিলে ইয়াত তোমাৰ কি হ'ব ইয়াত যদি সিনথেসিস হৈছিলে ইয়াত কি হ'ব মোক ক'ব লাগে সিনথেসিসৰ বিপৰীত শব্দ কি ঠিক আছে ইয়াত তোমাৰ কি হ'ব এনাৰ্জি ইয়াত ৰিলিজ হ'ব ডান ওকে এটা হৈ গ'ল তোমাৰ এই এনাবলিজমক এই কেটাবলিজম দুইটা মিলি পেলাই তোমাৰ কি হ'ব মেটাবলিজম আমি ফৰ্ম কৰিছো ঠিক আছে মেটাবলিজমৰ ভিতৰত আমি এইটা বস্তু পাম ঠিক আছে সো এইবিলাকৰ পৰা আমাৰ কি হ'ব সৰু হৈ পেলাই এটিপি আমি কি এনাৰ্জি আমাৰ গোটেই বডিত আমাৰ কি হ'ব ঘূৰি ফুৰিব ঠিক আছে হ'ব নেক্সট ওয়া মেটাবলিজম পাছ হোৱা তুমি সেল অর্গানাইজেশন সো সেল অর্গানাইজেশন বহুত বেছি ইম্পর্টেন্ট সো আমি জানো সেল কি হৈছে ফান্ডামেন্টাল ইউনিট অফ লাইফ ফান্ডামেন্টাল ইউনিট ঠিক আছে ফান্ডামেন্টাল ইউনিট অফ লাইফ ঠিক আছে ই তোমাৰ কি হ'ব সৰু তোমাৰ কি হ'ব সেল বিলাক লগ লাগি তোমাৰ কি বনাব এটা কি বনাব তোমাৰ টিস্যু বনাব ঠিক আছে সো সেলত কে টিস্যু অলপ বেছি পাৱাৰফুল হ'ব সো সেলৰ পৰা কিছুমান ক্যাৰেক্টাৰিষ্টিক্স তোমাৰ কি হ'ব টিস্যু তোমাৰ কি বেছিকে থাকিব ঠিক আছে সো এটছ এটম আহিব সো এটমৰ পৰা তোমাৰ বনিব মলিকিউল পৰা তোমাৰ বনিব অৰ্গেনেলছ এই অৰ্গেনেলছ বিলাক লগ লাগি তোমাৰ সেল বনিলে ঠিক আছে সো সেল বিলাক ঢেৰ সেল লগ লাগি তোমাৰ টিস্যু বনিলে ঠিক আছে এই টিস্যুতকে শক্তিশালী হৈ গ'ল তোমাৰ এটা অৰ্গেন হৈ গ'ল আৰু অৰ্গেন বিলাক বহুতখিনি লগ লাগি পেলাই এটা অৰ্গেন সিস্টেম বনালে আৰু অৰ্গেন সিস্টেমে তোমাৰ এটা অৰ্গেনিজমৰ জন্ম দিলে ঠিক আছে তো কি হ'ব সেল অৰ্গানাইজেশন বহুত বেছি ইম্পৰ্টেন্ট হ'ব সেল অৰ্গানাইজেশন তোমাৰ অকল লিভিং যিবিলাক আছে সেই লিভিং বস্তুবিলাকতে থাকিব ওকে সো সেল অৰ্গানাইজেশন ৰেফাৰ্স টু দা স্ট্ৰাকচাৰাল এৰেঞ্জমেন্ট অফ সেলুলাৰ কম্পোনেন্টস এণ্ড দা ওভাৰঅল আৰ্কিটেকচাৰ অফ সেলস ঠিক আছে সো আৰ্কিটেকচাৰ অফ সেলত তোমাৰ কি হ'ব প্ৰথমে তোমাৰ কি হ'ব তোমাৰ সেলৰ তোমাৰ কি এটম এনেকে ধৰি পেলাই আহি পেলাই তোমাৰ কি হ'ব অৰ্গেনিজম এটা বনিবগে ডান
কমপ্লিট ওকে where complex system and pattern arise from the interaction of তোমার কি সিম্পল কমপ্লেক্স কম্পোনেন্ট ঠিক আছে তাৰ মানে সো সিম্পল বস্তু বিলাক তোমাৰ হতে কমপ্লেক্স হৈ পেলাই গৈ থাকিব এটা নতুন বস্তু ইমার্জেন্স কৰিব ঠিক আছে নতুন বস্তু এটা ইমার্জেন্স কৰিব তাৰ মানে এটা কি এটা হাই কোৱালিটি বস্তু দিবগে তাৰ মানে মইতো ক'ব খুজিছে সেলতকে পাৱাৰফুল হৈ গ'ল তোমাৰ টিস্যুতকে পাৱাৰফুল হৈ গ'ল অৰ্গানতকে অৰ্গান সিস্টেম আৰু অৰ্গান সিস্টেমতকে এটা অৰ্গানিজম তোমাৰ কি হ'ব এটা নতুন তোমাৰ হায়াৰকি মেইনটেইন কৰিব এটা কমপ্লেক্স টুৱাৰ্ডছ দা কমপ্লেক্স হলে সদায় কি হ'ব মুভ কৰিব ঠিক আছে এটা হৈ গ'ল তোমাৰ কি সেল অৰ্গানাইজেশ্যন নোটস আৰু পিডিএফ সকলো এপত এভেইলেবল হৈ যাব তুমি ডাউনলোড কৰি ল'বা নেক্সট ওয়ান কনসিয়াসনেস সো আত্ম সচেতন বা নিজকে বেলেগ এনভায়রনমেন্টৰ পৰা নিজকে তোমাৰ কেয়াৰ লৈ থকাটো সেইটো তোমাৰ কি হ'ব কনসিয়াসনেস encompasses a wide range of mental process including awareness of sensory information and the capacity to respond to it ঠিক আছে সো স্যার আমি মানে কি এটা মানে কি আমাক কৈছে যে তুমি কি কৰা সেন্স কৰা বাহিৰৰ দুনিয়াখনৰ পৰা তুমি সেন্স কৰা ওকে স্যার সেন্স কৰা এটা এক্সাম্পল দিও এটা এক্সাম্পল তুমি লোৱা লাজুকী বন ঠিক আছে লাজুকী বন দেখিছা সবে ওকে এই লাজুকী বন সেন্স কৰিলে তুমি চুইছা আৰু চোৱাৰ পাছত হে চুই দিয়াটো কি তুমি টাচ কৰিলা এই টাচ যে কৰিলা এই টাচটো তোমাক কি ষ্টিমুলি হৈ গ'ল ওকে এই ষ্টিমুলিটো যে দিলা এই ষ্টিমুলিটো তাহাঁতি কি দিব এটা ৰেসপন্স দিব এই ৰেসপন্সটো তোমাৰ কি হ'ব এই এনভায়ৰনমেন্টক ঠিক আছে এই এনভায়ৰনমেন্টক কি দিলে এই টাচটো বা সেন্সটো কি দিলে সিহঁতি এটা কি দিলে এটা ৰেসপন্স দিলে আৰু এই ৰেসপন্সটো তোমাৰ কেতিয়া দিব পাৰিলে কাৰণ তাহাঁতৰ কি আছে কনসিয়াসনেস আছে সো কনসিয়াসনেস থকাৰ কাৰণে সেন্স কৰি পেলাই এটা কি কৰিলে ৰেসপন্সটো দিলে ঠিক আছে So, many animal consciousness allow for the perception of the environment, the processing of sensory stimuli, and the ability to react accordingly. That দুটা আছে তোমাৰ sense আৰু response. ঠিক আছে? এতিয়া হলে self consciousness. So, self consciousness বাকি বিলাকৰ নাই। ঠিক আছে? মাত্ৰ তোমাৰ কাৰ আছে? তোমাৰ কাৰ আছে অকল হিউমেনৰ আছে আৰু কিছুমান সাগৰীয় দুই এটা এনিমেলৰ আছে। ঠিক আছে? ওকে। এতিয়া চোৱা এই consciousness যে আছে আমি গম পাম কেনেকে? তাৰ কাৰণে ফটো পিৰিয়ড আমি এটা ল'ব লাগিব। এই ফটো পিৰিয়ড কি হয়? এই কিছুমান ফুল আছে বা কিছুমান প্লেন আছে ফটো পিৰিয়ডৰ ওপৰত চলে মানে তাৰ ব্ৰিডিং টু ফটো পিৰিয়ডৰ ওপৰত হয় তাৰ মানে স্যাৰ ফটো মানে হ'ল স্যাৰ পোহৰ বা লাইট আৰু পিৰিয়ড মানে হ'ল সময় লেন্থ ঠিক আছে সো ৰ'দ বা লাইট তোমাৰ লং ঠিক আছে এই লাইট যদি তোমাৰ লং ডে কাৰণে হয় তেতিয়া তোমাৰ কি হ'ব কিছুমান ফ্লাৱাৰ আছে বা কিছুমান তোমাৰ কি আছে মানে তোমাৰ প্লান্ট আছে যে তোমাৰ লং ডে সানলাইট পৰিলেহে মানে সিহঁতে কি ব্ৰিডিং কৰে ঠিক আছে আৰু কিছুমান তোমাৰ প্লান্ট আছে যে তোমাৰ শৰ্ট ডে সানলাইট পৰিলে ব্ৰিডিং হয় মানে তোমাৰ ঠাণ্ডাত ফুলা বা ঠাণ্ডাত তোমাৰ কি মানে কি কৰা কিছুমান জীৱ-জন্তু ধৰা তোমাৰ ভেকুলি হওক বেং হওক ঠিক আছে সো তোমাৰ ঠাণ্ডা গৰম হৈ দুইটা কেনে গম পায় সো পাতত তাহাঁতৰ কিছুমান বস্তু থাকে তাহাঁতৰ কিছুমান সিস্টেম থাকে যাৰ দ্বাৰা তাহাঁতে চেঞ্জ কৰিব পাৰে আৰু চেঞ্জ কৰি পেলাই গম পায় যে বেছি দীঘলীয়া যদি ৰ'দ পৰি আছে ডে টাইম যদি বেছি দীঘলীয়া হয় তেতিয়া গম পাই যায় ঠিক আছে যদি তোমাৰ লাহে যদি বোলে ডে টাইমটো ছুটি হৈ আছে তাতে গম পায় ঠাণ্ডা হ'ব ঠিক আছে সো শৰ্ট ডে প্লেন আছে কিছুমান তোমাৰ লং ডে প্লেন আছে আৰু শৰ্ট ডে নে লং ডে তাহাঁতে কেনে গম পায় প্লেন বা এনিমেলে কেনে গম পায় তাহাঁতে গম পায় কাৰণ তাহাঁতৰ কিছুমান সেন্স আছে আৰু সেই সেন্সৰ প্ৰতি তোমাৰ কি ৰেসপন্স দি পেলাই তেওঁলোক কি কৰে যিবিলাক তোমাৰ প্লান্ট বা যিবিলাক এনিমেল তোমাৰ কি হয় বেছি দীঘলীয়াকে পোহৰ পৰা কাৰণ যদি ব্ৰিডিং কৰে তাহাঁতে চাব যে আচ্ছা এতিয়া ডে লাইটটো লাহে বাঢ়ি আহি আছে তাৰ মানে এতিয়া কি হৈছে গৰমলৈ আহি আছে বা তোমাৰ কি এতিয়া ডে লাইট বেছি হ'ব লাগি আছে সো তাহাঁতে বাহিৰলৈ ওলাব আৰু কি ৰিপ্ৰডাকশ্যন বা এটসেট্ৰা কামবিলাক কৰিব লাগিব ঠিক আছে তাহাঁতে দেখে যে যেতিয়া বোলে ডে লাইটটো বোলে কমি আহিছে তাৰ মানে কি ডে লাইট কমি যোৱাৰ লগে লগে তাহাঁতে কি চেঞ্জ কৰিছে ন সো চেঞ্জ কৰি কি মানে কি সিহঁতি গম পাই যে আচ্ছা এতিয়া আমাৰ শৰ্ট ডে লাইট আৰু শৰ্ট ডে লাইট আমি কি কৰোঁ ফুলিব লাগে হয় না সো চেঞ্জৰ কাৰণে কি ৰেসপন্স কৰিলে সো কি হ'ব তোমাৰ কনসিয়াসনেস এইটো কি হয় তোমাৰ এই এনেকে প্লেন্ট আৰু এনিমেলৰ কি থাকে কনসিয়াস থাকে আৰু তোমাৰ সেলফ কনসিয়াস মই যেটো কলো সেলফ কনসিয়াস মাত্ৰ কি কাৰ থাকে হিউমেনৰ থাকে যে তোমাৰ নিজৰ ফিলিংস থটস এইবিলাক কি পায় মানে ইভালুৱেট কৰি পেলাই নিজকে তোমাৰ কি পায় সজাব পাৰে ঠিক আছে সো নিজকে বুজাব পাৰে যে নিজকে তোমাৰ ক'ব পাৰে যে মই এইটো কাম কৰিব নালাগে এইটো কাম কৰিলে এইটো হ'ব এইটো কাম নকৰিলে এইটো নহ'ব ঠিক আছে ই গম পায় যে মোক হাঁহিছে চাগে মানুহে মই এইটো ড্ৰেছ পিন্ধি গ'লে কি হ'ব মোক কি ভাবিব মোক সিহঁতি লাজ দিব সো এইবিলাক কি নিজকে ইভালুৱেট কৰিব পৰা এবিলিটি কাৰ আছে তোমাৰ হিউমেনৰ আছে সেলফ এৱেৰনেছ তেওঁলোকে ল'ব পাৰে এণ্ড দ্য এবিলিটি টু ইভালুৱেট ওৱানছ থট ফিলিংছ এণ্ড বিহেভিয়াৰ ঠিক আছে সো এই হিউমেনে অকল এটা জন্তু আছে বা এটা তোমাৰ কি লিভিং অৰ্গেনিজম আছে যে তোমাৰ কি পইচা ঘটে বাকি এটা জীৱ কি নঘটে পইচা নঘটে কিন্তু কোনো জীৱ ভোকত নমৰে পইচা ঘটা জীৱ অকল এটাই আছে যাৰ সদায় কাজিয়া থাকে আৰু ই সদায় পইচা ঘটে আৰু ইয়াৰ কেতিয়া সুখ নাই আৰু বাকি ইমান কোৰ জীৱৰ ভিতৰত ঠিক আছে 1.7 to 8 মিলিয়ন বাকি বিলাকৰ ভিতৰত তোমাৰ কি হ'ব অকল হিউমেনে পইচা ঘটাই সিহঁতৰ সুখ নাই আৰু ইহঁতি কোনো পইচা নঘটে কিন্তু কোনো ভোকত নমৰে ডান সেলফ কনসিয়াসনেস খতম ঠিক আছে এতিয়া আমি চাব যে ডাইভাৰ্সিটি কাক কয় সো ডাইভাৰ্সিটি ইন লিভিং ওয়ার্ল্ড
ডাইভাৰ্চিটি মানে কি চা মই গম পাওঁ যে ডাইভাৰ্চিটি মানে হ'ল ভেৰাইটি লাইফ ফৰ্মছ কৰিব লাগিব চ' ভেৰাইটি লাইফ তোমাৰ আৰ্থৰ ওপৰত প্ৰেজেণ্ট থাকিব লাগিব তাকে আমি ডাইভাৰ্চিটি বুলি কওঁ য়েছ ডাইভাৰ্চিটি বহুত আছে চ' ইফ ইউ লুক এৰাউণ্ড ইউ উইল চি এ লাৰ্জ ভেৰাইটি অফ লিভিং অৰ্গেনিজিম তুমি বহুত বিভিন্ন ধৰণৰ সৰু তুমি কি দেখিবা বোলে লিভিং মানে অৰ্গেনিজিম দেখিবা বিট পটেড প্লেণ্টছ হওক বা এইটো পোক হ'ব পাৰে চৰাই হ'ব পাৰে তোমাৰ পোহনীয়া কুকুৰটো মেকুৰীটোৰ পৰা ধৰি লৈ গোটেই এনিমেল প্লেণ্টত তোমাৰ বহুতখিনি সোমাই আছে ঠিক আছে চ' দেৰ আৰ চেভৰেল অৰ্গেনিজিম এনেকুৱা আছে যাক তুমি খালি চকুৰে দেখি নোপোৱা মাইক্ৰস্কপিক হয় তাৰমানে আমাৰ এৰাউণ্ডত কি আছে আমাৰ মিলিয়নছ আমাৰ কি আছে তোমাৰ লাইফ আছে বা তোমাৰ অৰ্গেনিজিম আছে ঠিক আছে ওকে তুমি এতিয়া চোৱা যে তুমি কেতিয়াবা কিয় আমি ষ্টাডি কৰোঁ হয়নে যেতিয়া আমি ষ্টাডি কৰোঁ যে লিভিং অৰ্গেনিজিম আমাৰ গাঁৱত কি মানে কিমান আছে কিমানটা স্পেচিছ আছে আমি যদি চাব যাওঁ যদি আমাৰ এটা এনচিআৰটি পইণ্ট দিছে যে যদি তোমাৰ এৰিয়াটো যদি তুমি কমাই চোৱা তুমি তাত কিবা তুমি যদি কম এৰিয়া চোৱা তুমি কম স্পেচিছ তুমি তাত দেখিবলৈ পাবা তুমি কি কম স্পেচিছ পাবা তুমি যিমানে এৰিয়াটো যেতিয়া বৃদ্ধি কৰিবা ন তোমাৰ স্পেচিছ তুমি কি সিমানে বেছি পাবলৈ গৈ থাকিবা ঠিক আছে তোমাৰ গাঁৱত ধৰি লোৱা তুমি আজি ষ্টাডি কৰিছা যে তোমাৰ গাঁৱত 50টা স্পেচিছৰ কি আছে তোমাৰ জীৱ জন্তু আছে বা ফ্ল'ৰা এণ্ড ফাউনা আছে ঠিক আছে তুমি কি কৰিলা ডাঙৰ জেগা ল'লা তুমি এখন যোৰহাট গোটেই জিলাখন ল'লা এই জিলাখন তুমি যেতিয়া চাবা তুমি ইয়াত 50 পাবা নেকি নোপোৱা চ' তোমাৰ কি ভেৰাইটি হ'ব কি তোমাৰ কি তোমাৰ যেতিয়া জেগাডোখৰ যেতিয়া তোমাৰ চেঞ্জ হ'ব তোমাৰ যে জেগা লাৰ্জ এৰিয়া হ'ব ত' তাত লাৰ্জ এমাউণ্ট অফ ভেৰাইটি আমি কি পাম তাত আমি অৰ্গেনিজিমছ পাম মেইন লিভিং অৰ্গেনিজিম পাম সেই তোমাৰ ফ্ল'ৰাই হওক বা ফাউনাই হওক ঠিক আছে সেইটো আমাক এনচিআৰটি পইণ্টত দিছে ধৰি লোৱা ইয়াত তোমাৰ এটা জেগা দিছে যে আমাক অল্ড এৰিয়া আৰু নিউ এৰিয়াৰ মাজত এটা কথা কৈছে মই ক'লো যে তুমি এটা এৰিয়াত থাকা এটা সৰু এৰিয়া তুমি তাত ৰিচাৰ্জ কৰিলা তুমি তাত কিবা ফাউণ্ড কৰিব গ'লা তুমি খুব কম কি পালা স্পেচিছ পালা ঠিক আছে তুমি তাৰ পৰা তুমি টাউনলৈ গুচি গ'লা চ' টাউনত তুমি ৰিচাৰ্জ কৰিলা তাত তুমি কি পালা অলপ বেছি পালা ঠিক আছে তুমি 100 পালা ইয়াত 50 পাইছিলা ঠিক আছে তুমি আফটাৰ 10 ইয়াৰ্ছ যে তুমি আকৌ সেই পুৰণা এৰিয়াটোলৈ ঘূৰি আহিবা তাত কি 50 থাকিব নে স্পেচিছ নাথাকে তাত তোমাৰ স্পেচিছৰ নাম্বাৰ বাঢ়িবও পাৰে ঠিক আছে তুমি কি বাঢ়ি যাব হয়নে চ' কৈছে যে নিউ এৰিয়া হওক বা অল্ড এৰিয়া হওক তোমাৰ কি হ'ব সদায় তোমাৰ তাত কি হ'ব ইনক্ৰিজ হ'ব তোমাৰ কি হ'ব তাত কি বেলেগ বেলেগ আমি পাব গৈ থাকিম ওকে উই শুড ৰিমেম্বাৰ দেট দেয়াৰ উই এক্সপ্ল'ৰ নিউ এৰিয়াছ এণ্ড ইভেন অল্ড এৰিয়া নিউ অৰ্গেনিজিমছ আৰ কণ্টিনিউৱাছলি বিং আইডেণ্টিফাইড চ' তোমাৰ কি হ'ব এই অৰ্গেনিজিমছ বিলাক সদায় তোমাৰ কি হ'ব আইডেণ্টিফাইড হৈ গৈ থাকিব তাৰমানে কি বহুত বেছি অৰ্গেনিজিম সদায় আমি পাই গৈ থাকিম ঠিক আছে নিউ এৰিয়া হওক বা অল্ড এৰিয়া হওক আমি কি অৰ্গেনিজিমছ আমি কি বহুত বেছি পাই গৈ থাকিম okay so এতিয়ালৈকে আমাৰ হয়তো 1.7 to 1.8 মিলিয়ন অৰ্গেনিজিম আমি ডিস্কভাৰ কৰিলো so ইমানখিনি অৰ্গেনিজিম ডিস্কভাৰ কৰিলো এতিয়া আমি গাঁৱলীয়া নামবোৰ দিলেতো নহব আমাৰ অসমৰ নামবোৰ দিলেতো নহব ঠিক আছে আমাৰ অসমত আমি মাইকী গৰুজনী গাই বুলি কওঁ ঠিক আছে ভাৰততো গাই বুলি কয় ইণ্ডিয়াতো গোটেই গাই বুলি কয় যদি আমি গৈ পেলাই আমেৰিকা সুধোগে গাই কোনোবা বিশ্বাস কৰিব এইটো গাই বুজাব হয়নে চব কোনোবাই বুজিবনে নুবুজিব আমি খাওঁ অমৰা এইটো যদি আমি গৈ পেলাই কওঁগে বাহিৰৰ দেশত কোনোবাই বুজিবনে নুবুজিব আম বুলি কওঁ যে আম আমি যদি মেংগ বুলি কওঁ হ'বনে হ'ব কিন্তু বেলেগ এটা কাণ্ট্ৰিত নহ'ব চ' তাৰমানে আমি এনেকুৱা এটা ভাষা আমাক লাগিব এনেকুৱা আমাক কিছুমান নাম লাগিব যিবোৰ নাম গোটেই ৱৰ্ল্ডৰ কাৰণে ফেমাছ হৈ যায় বা গোটেই ৱৰ্ল্ডতে চলিব পাৰে চ' তেনেকুৱা আমাক কিছুমান কি লাগিব নাম লাগিব চ' আমি এতিয়া কি ইমানখিনি যে আমি স্পেচিছ যে আমি ডিস্কভাৰ কৰিলোঁ আইডেণ্টিফাইড যে ডে বাই ডে হৈ আছে চ' তাৰ কাৰণে আমাক কি লাগিব নাম লাগিব ঠিক আছে চ' কিয় লাগিব কাৰণ আমি কি 1.7 to 1.8 মিলিয়ন আমি স্পেচিছ এতিয়ালৈকে ডিস্কভাৰ কৰি আছোঁ আৰু সদায় হৈ আছে ঠিক আছে চ' সেইকাৰণে বায়'লজিকেল কিছুমান নাম দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ গ'ল কাৰণ লোকেল নেমবিলাকে তোমাৰ কনফিউজন ক্ৰিয়েট কৰিবলৈ আৰম্ভ কৰিছে সকলো ষ্টেটতে আমাৰ কি হয় নামবিলাক বেলেগ বেলেগ হয় ভেৰাই কৰে চ' আমি কি নামবিলাক এটা এনেকুৱা ইউনিক নাম দিব লাগিব যাতে যিটো নাম তোমাৰ সকলো দেশতে সমান হয় এতিয়া চালো যে আমি এই যদি নামটো যদি আমি ইংলিছত দিওঁ কি হ'ব ফ্ৰেঞ্চত দিওঁ কি হ'ব চ' আমি জানো যে কিছুমান আমাৰ ভাষা এনেকুৱা আছে যিবিলাক ভাষা তোমাৰ নাম এটা দিয়াৰ লগে লগে সেই নামটো কি হয় বা সেই ৱৰ্ডটো কি হয় বা কিছুমান ৱৰ্ড তোমাৰ কিয় ডিছএপিয়াৰ হৈ যায় ডিক্সনাৰীৰ পৰা নাইকিয়া কৰি দিয়ে কিছুমান ৱৰ্ড বা কিছুমান নতুন ৱৰ্ডো এড কৰে বা কেতিয়াবা কিছুমান ৱৰ্ডৰ মিনিংটো চেঞ্জ কৰে ঠিক আছে চ' এইবিলাক যদি হৈ থাকে এতিয়া যদি আমি নাম এটা দি দিওঁ ইউনিভাৰ্চেল নাম এটা দি দিওঁ চ' সকলোৰে কাৰণে হৈ থাকে যদি সেই নামটো যদি চেঞ্জ কৰি দিয়ে আকৌ পাছত যেতিয়া মই কিবা টপিকৰ ওপৰত যেতিয়া মই ৰিচাৰ্চ কৰিম সেই পাৰ্টিকুলাৰ স্পেচিছটোৰ ওপৰত যেতিয়া মই ৰিচাৰ্চ কৰিম চ' মই দেখিম যে সেই নামটো নাই সেই ৱৰ্ডটো মিনিং বুলি কেতিয়াবা চেঞ্জ কৰি দিলে চ' কি কৰা যাব চ' আমি কি ভাষা ল'লে ভাল হ'ব চ' আমেৰিকা লওঁ নে জাপানিজ লওঁ নে ফ্ৰেঞ্চ লওঁ নে চাইনিজ লওঁ নে কি আমি ধৰিব নোৱাৰিলোঁ চ' তেতিয়া চাইনিজলে দেখিলে যে লেটিন এটা এনেকুৱা ভাষা আছিলে যিটো ভাষা ডেড লেংগুৱেজ চ' ডেড লেংগুৱেজ মানে চ' সেই লেংগুৱেজটোত কোনেও কাম নকৰে চ' সেই লেংগুৱেজটো ইউজ নহয় চ' কোনো তোমাৰ ফেচবুকৰ পোষ্ট দিবলৈ কোনো হোৱাটছএপত দিবলৈ কোনো ডিক্সনেৰী নবনায় লেটিনৰ ওপৰত চ' দেখিলে যে এই লেংগুৱেজটো যিহেতু ডেড লেংগুৱেজ হৈ গ'ল চ' ইয়াতে যদি আমি নামবিলাক যদি আমি ক্ৰিয়েট কৰোঁ কেনেকুৱা হয় চ' কাৰণ সেই
সেই লেংগুৱেজটো যেতিয়া আমি নাম দিম সেই নামবিলাকটো কেতিয়াও চেঞ্জ নহ'ব ঠিক আছে চ' সেইকাৰণে কোৱা গ'ল কি তোমাৰ লেটিন ৱৰ্ড কৰিম আমি যে গোটেই নামখিনি আমি কি দিম লেটিন ৱৰ্ড কৰিম অ'কে চ' ইয়াত কৈছে যে দেয়াৰ ইজ এ নিড টু ষ্টেণ্ডাৰ্ডাইজ দ্য নেমিং অফ লিভিং অৰ্গেনিজিম such that a particular organism is known by the same name all over the world this is তোমাৰ process called nomenclature ঠিক আছে এই nomenclature মানে কি যে আমি এটা পাৰ্টিকুলাৰ নাম দিম যিটো নাম গোটেই ৱৰ্ল্ড ৱাইড তোমাৰ একচেপ্টেবল হ'ব আৰু সকলোৱে কি ক'ব তাক চিনি পাব ঠিক আছে আৰু যাতে সকলোৰে কাৰণে এটা নাম হ'ব আৰু সেই চিষ্টেমটো তোমাৰ কি হ'ব মানে কি বুলি কোৱা হ'ব nomenclature বুলি কোৱা হ'ব আৰু এই nomenclature আন্ডাৰতে তোমাৰ কি হ'ব প্লান্ট আৰু তোমাৰ এনিমেলক কি কৰা হয় এটা সাইন্টিফিক নেম দিয়া হয় এটা বায়োলজিক্যাল নেম দিয়া হয় এই নেম দিব কাৰ পৰা এতিয়া নেম দিবলৈ কিবা থাকিব লাগিব যেনেকৈ আমাৰ কিবা খেল পাতিলে চ' খেলৰ এটা কি থাকে আমাৰ কমিটি থাকে ঠিক আছে বোলে ভলীবল কমিটিৰ ঠিক আছে বেডমিণ্টন কমিটি অ'কে চ' তেনেকৈ নাম দিয়া কমিটি লাগিব এটা অৰ্গেনাইজেশ্যন লাগিব সেইকাৰণে ICBN এটা অৰ্গেনাইজেশ্যন হ'ল যিটো অৰ্গেনাইজেশ্যনৰ পৰা কি দিয়া হয় তোমাৰ বটানিকেল যিবিলাক নাম হয় তাৰপৰা তোমাৰ প্লেণ্টৰ যিখিনি নাম হ'ব এই নামবিলাক তোমাৰ অকল এই ICBN দিব তাৰমানে ইণ্টাৰনেশ্যনেল কোড ফৰ বটানিকেল নোমেনকালচাৰ এই প্লেণ্টৰ গোটেই নামখিনি তাহাঁতৰ তাত থাকিব তুমি এই ৱেবছাইটটো চাই দিলে তাত তুমি সকলো ধৰণৰ প্লেণ্টৰ তাত তোমাৰ চাইণ্টিফিক নামকেইটা পাই যাবা ICZN ইন্টাৰনেশ্যনেল কোড অফ জুলজিকেল মানে তোমাৰ কি হ'ব এনিমেল ঠিক আছে এই এনিমেল ৰিলেটেড তোমাৰ যিখিনি নাম হ'ব এই নামখিনি তোমাৰ এই অৰ্গেনাইজেশ্যনটোৱে দিব ঠিক আছে চ' এইটো এটা ফুল ফৰ্ম অলপ বেছি ইম্পৰ্টেণ্ট হৈ গ'ল ইণ্টাৰনেশ্যনেল কোড ফৰ বটানিকেল নোমেনকালচাৰ এণ্ড ICGN ইণ্টাৰনেশ্যনেল কোড অফ জুলজিকেল নোমেনকালচাৰ ডান চ' আমি কি দিয়া নোমেনকালচাৰ কৰিলোঁ আমি নাম দিলোঁ চ' নাম দিয়া পাছত এতিয়া আহি গ'ল আমাৰ চাবা দেই ইচ নেম হেজ টু কম্পনেণ্ট ক'লে যে এজন চাইণ্টিষ্টে মোক চাইণ্টিষ্টৰ নাম দিব লাগে কোনজন চাইণ্টিষ্টে কি কৰিলে তেওঁৰ নামটো তিনিটা মানে শব্দ আছিলে চ' তিনিটা শব্দ আঁতৰাই পেলাই দুটা শব্দ কৰিলে আৰু কৰি পেলাই ক'লে যে চাইণ্টিফিক নেমবিলাক কি হ'ব লাগিব দুটা হ'ব লাগিব মাত্ৰ দুটা পাৰ্ট থাকিব লাগিব নামটোত ঠিক আছে সেইকাৰণে হিউমেনৰ হোম'চেপিয়েন্স ঠিক আছে হোম'চেপিয়েন্স মাত্ৰ দুটা আছে ঠিক আছে চ' দুটা নাম কৰিবৰ কাৰণে কোনজন চাইণ্টিষ্টে কৈছিলে মোক কমেণ্টত দিব লাগে ঠিক আছে তেওঁ ক'লে যে নামটো মাত্ৰ দুটা কম্পনেণ্ট থাকিব লাগিব বাইনমিয়েল হ'ব লাগিব তাক তোমাক ক'ব যে এটা পাৰ্টত ক'ব যে তাৰ এটা জিনৰ কথা ক'ব মানে জেনেৰিক নাম হ'ব আৰু এটা স্পেচিফিক নাম হ'ব ঠিক আছে চ' স্পেচিফিক এপিথেট হ'ব এটা আৰু এটা হ'ব তোমাৰ জেনেৰিক নেম ঠিক আছে চ' তুমি চোৱা এই এলিফেণ্টৰ ক্ষেত্ৰত তোমাৰ কি হ'ব লোকচদন্তা ঠিক আছে আৰু আফ্ৰিকানা চ' এই দুটা তোমাৰ এটা হ'ল তোমাৰ জিনিয়াছ আৰু এটা হ'ল তোমাৰ স্পেচিছ চ' এটা হ'ল আমাৰ হোমো আৰু এটা হ'ল তোমাৰ কি চেপিয়েন্স অ'কে চেপিয়েন্স অ'কে চ' এই দুটা আমাৰ কি হয় এটা হ'ল তোমাৰ কি এটা হ'ল তোমাৰ আমাৰ জেনেৰিক নাম আৰু এটা হ'ল আমাৰ স্পেচিফিক এপিথেট নেম ঠিক আছে তেওঁ ক'লে যে এই নোমেনকালচাৰ কৰিবৰ কাৰণে আমি দুটা পাৰ্ট দিব লাগিব মাত্ৰ দুটা কম্পনেণ্ট থাকিব লাগিব এটা নামত চ' দুটা কম মানে দুটা মানে চ' বাইনমিয়েল ঠিক আছে তোমাৰ কি হ'ব দুটা কম্পনেণ্ট থাকিব লাগিব এটা হ'ব তোমাৰ কি জেনেৰিক নেম আৰু এটা হ'ব তোমাৰ কি স্পেচিফিক এপিথেট থাকিব লাগিব ডান অ'কে চ' তোমাৰ এতিয়া ক'লে যে লিখা কিছুমান ষ্টাইল দিছে আমাক আমাৰ NCERT বুকত দিছে আমাৰ লিখা কেইটামান ষ্টাইল প্ৰথমটো হৈছে যে বায়'লজিকেল নেমবিলাক তোমাৰ সাধাৰণতে সেইকাৰণে লেটিন ভাষাত লিখা হয় আৰু ইয়াক তোমাৰ সদায় এনেকৈ অলপ বেকাকৈ লিখা হয় মানে আইটালিক্সত লিখা হয় ইয়াক তোমাৰ কি আইটালিক্সত লিখা হয় কিন্তু আমিতো সদায় কথাবিলাক আইটালিক্সত নিলিখোঁ যদি আমি আইটালিক্সত নিলিখোঁ হেণ্ড ৰাইটিং কৰোঁ যদি আমি হাতেৰে লিখোঁ তেতিয়া আমি তাক কি আণ্ডাৰলাইন কৰি দিম তাকে আমি তাক আণ্ডাৰলাইন কৰি দিম ঠিক আছে separately underline কৰি দিম printed in italics to indicate their Latin origin ঠিক আছে the first word in a biological name represent the genus while second তোমাক কি বুজাব স্পেচিফিক বুজাব ঠিক আছে সো এইটো হৈ গ'ল আমাৰ হোমোটো কি হৈ গ'ল আমাৰ জিনাস ওকে বা তোমাৰ কি জেনেৰিক নেম হৈ গ'ল আৰু হিটো হৈ গ'ল তোমাৰ কি এপিথেট আৰু স্পেচিফিক এপিথেট বুজাব ঠিক আছে ডান ইয়াৰ প্ৰথম আখৰটো হ'লে কেপিটেল হ'ব আৰু পাছৰ হ'লে কি হ'ব স্মল হ'ব লাগে ডান হ'ব বাইনমিয়েল নোমেনকালচাৰ হৈ গ'ল নোমেনকালচাৰ নহয় ক্লেচাৰ okay তারপরে তোমার ক্লাসিফিকেশন এটা সবলে আমি ক্লাসিফিকেশন কাক কয় classification is the process by which anything is grouped into convenient categories based on some easily observable character so আমি কিছুমান দোকান দেখিও যে দোকানৰ সাৰ্ফৰ জায়গা সাৰ্ফ ৰাখে সাবুনৰ জায়গা সাবুন ৰাখে কলগেটৰ জায়গাত কলগেট নকয় টুথপেষ্টৰ জায়গাত তোমাৰ টুথপেষ্ট ৰাখে সেই টুথপেষ্টৰ ভিতৰত তুমি যেতিয়া কবা এটা সেন্সৰাইন লাগে কলগেট লাগে তোমাক তাৰ ভিতৰৰ পৰা এটা উলিয়াই দিব মানে অবজাৰ্ভেবল ৱেত থৈ দিছে তাত ধুনীয়াকৈ সজাই ৰাখিছে গ্ৰুপিং কৰি ৰাখিছে গোটেই বস্তুবিলাক সেইটো হ'ল তোমাৰ ক্লাসিফিকেশন ঠিক আছে all organisms are divided into various categories বুলি ক'ব পৰা গ্ৰুপ ক'ব পৰা তুমি তাক টেক্সা বুলি ক'ব পৰা তাক তুমি কি ক'ব পৰা তুমি টেক্সা ক'ব পৰা ওকে এই টেক্সা মানে নাথিং বাট ইয়াকে আমি গ্ৰুপ বুলি ক'ব পাৰো সো গ্ৰুপৰ ভিতৰত আমাৰ কি আছে প্ৰথম আছে কিংডম আমাৰ কি কিংডম এই কিংডমৰ এটা কিয় টেক্সা হয় এই একেবাৰে ওপৰৰ টেক্সা ঠিক আছে বাৰটাতকৈ ডাঙৰ টেক্সা ঠিক আছে আৰু তোমাৰ স্পেচিছ আৰু তাতকৈ সৰু টেক্সা ঠিক আছে সো টেক্সাই হয় কি তোমাৰ কিংডমৰ এটা টেক্সা ফাইলামৰ এটা টেক্সা ক্লাছৰ এটা টেক্সা আৰু তোমাৰ কি স্পেচিছৰ এটা টেক্সা ওকে সো এইখিনি কেনেকৈ মনত ৰাখিম কিংডম ফাইলাম ক্লাছ অৰ্ডাৰ ফেমিলি আমি এটা কেনেকৈ মনত ৰাখিম তুমি তাৰ কাৰণে এনেকৈ মনত তুমি কি কৰিব লাগিব তুমি লোৱা স্পেচিয়েল জেনেৰেল কাষ্টৰ ফেমিলিবোৰে অৰ্ডাৰ দিয়ে ক্লাছত ফাৰ্ষ্ট নাহিলে ফালি পেলাম তোক ৰজা দেখাবলৈ আহিছো ঠিক আহি গ'ল
ঠিক কি দিলোঁ মই যে স্পেচিয়েল জেনেৰেল কাষ্টৰ স্পেচিয়েল জেনেৰেল কাষ্টৰ ফেমিলিয়ে সদায় অৰ্ডাৰ দিয়ে ক্লাছত ফাৰ্ষ্ট নাহিলে ফালি পেলাম তোক ৰজা দেখাবলৈ আহিছোঁ হৈ গ'ল ট্ৰিক কমপ্লিট এই ট্ৰিকটো তুমি কেতিয়াও কি নহয় নাপাহৰা হয়নে স্পেচিছ হৈ গ'ল তোমাৰ এফালে হৈ গ'ল অ'কে চ' কি স্পেচিয়েল জেনেৰেল কাষ্ট তুমি তোমাৰ লিখিবা যে স্পেচিয়েল কি জেনেৰেল কাষ্ট চ' গোটেইকেইটা তোমাৰ ঠিক হৈ গ'ল জেনাছ স্পেচিছ ফেমিলি অৰ্ডাৰ ক্লাছ ফাইলাম কিংডম কাৰোবাৰ কিবা ডাউট ইয়ালৈ কাৰোবাৰ কিবা ডাউট আছে একো ডাউট নাই ওকে এতিয়া চোৱা তোমাক কি হ'ব ডিভাইডেড কৰিব তোমাক কি হ'ব গ্ৰুপিং কৰিব তাক আমি কি টেক্স আমি কি বুলি ক'ম টেক্সা বুলি ক'ম মানে আৰু টেক্সা তোমাৰ কি হয় এটা তোমাৰ কি হয় টেক্সনমি এটা কি হয় তোমাৰ এই ক্লাছিফিকেশ্যনটো যে হয় ইয়াৰ টেক্সনমি এটা পাৰ্ট হয় আৰু টেক্সনমি মানে কি টেক্সনমি ইজ দ্য চায়েন্স অফ ক্লাছিফিকেশ্যন পাৰ্টিকুলাৰলি ইন বায়'লজি ৱেৰ ইট ইজ ইউজ টু কেটেগৰাইজ এণ্ড অৰ্গেনাইজ লিভিং অৰ্গেনিজিম ইনটু হায়াৰকিকেল গ্ৰুপছ বেছড অন শ্বেয়াৰ্ড কেৰেক্টাৰিষ্টিক্স চ' একে কেৰেক্টাৰিষ্টিক্স থকা যিবিলাক জীৱ জন্তু সেইবিলাক আমি এটা এটা বক্সত ভৰাই ভৰাই যেতিয়া যাম ঠিক আছে তাকে আমি কি বুলি ক'ম টেক্সনমি বুলি ক'ম আৰু টেক্সনমি এটা পাৰ্ট হৈ গ'ল তোমাৰ কি ক্লাছিফিকেশ্যন ঠিক আছে চ' আমি চিমিলাৰিটি চাব লাগিব আমি কেৰেক্টাৰিষ্টিক্সখিনি চাই চাই কোনটো প্ৰজাতিত কি ৰাখিম চ' সেইখিনি আমি কি কৰিম টেক্সনমি আণ্ডাৰত পঢ়িব লাগে ঠিক আছে চ' ক্লাছিফিকেশ্যন এণ্ড টেক্সনমি কমপ্লিট তুমি চোৱা এই টেক্সনমি তোমাৰ দুই ধৰণৰ আছে ইয়াৰ এটা কোৱা তোমাৰ কনভেনশ্যনেল টেক্সনমি কি বুলি কয় কনভেনশ্যনেল টেক্সনমিত তুমি কি হয় প্ৰথম এটা কেৰেক্টাৰাইজেশ্যন কৰিবা তুমি ধৰা হাবিলে গ'লা তুমি এই ধৰণৰ এটা জীৱ দেখি পেলালা ঠিক আছে এই জীৱটো তুমি ক'তো আগতে ডিছকভাৰ নাই হোৱা তুমি কি কৰিবা তুমি কেৰেক্টাৰবিলাক চাবা নহয় কেনেকুৱা ধৰণৰ দেখিবলৈ কি কথা তুমি কেৰেক্টাৰবিলাক যেতিয়া মিলাবা বোলে এই হাতীৰ নিচিনা দেখোন দেখিবলৈ বোলে ঘোঁৰাও কিছুমান কি কয় কেৰেক্টাৰ কেৰি কৰে চ' তুমি যেতিয়া কেৰেক্টাৰবিলাক গম পোৱা তাক তুমি আইডেণ্টিফাই কৰিবলৈ তুমি চাবা যে ই প্লেণ্টেই নহয় প্লেন নহয় এনিমেলিয়া আণ্ডাৰত আহি যাব হয়নে চ' তুমি আইডেণ্টিফিকেশ্যন কৰি ৰাখি ই এনিমেলিয়া কোনটো ভিতৰত পৰিব তাক তুমি ক্লাছিফাই কৰিবা আৰু ক্লাছিফাই কৰি পাছত তুমি এটা নাম দিবা ঠিক আছে তাক তুমি কিবা পাছত তুমি এটা কিবা নাম দিবা ইয়াৰ নাম কি দিওঁ হাতী ঘোঁৰা নে কি ইয়াৰ নাম এটা দি দিয়া তুমি এনেই কি যে নাম হাতী ঘোঁৰা দি দিয়া হাতী ঘোঁৰা মহন্ত ঠিক আছে ইয়াৰ নাম কি হাতী ঘোঁৰা মহন্ত চ' এইটো তুমি কি নমেনক্লেচাৰ তুমি কৰিলা আৰু তুমি তাক কিনা এটা নাম এটা দি দিলা ঠিক আছে তোমাৰ এইটো টেক্সনমি হৈ গ'ল কিন্তু মডাৰ্ণ টেক্সনমিত তোমাৰ কি হয় মৰ্ফলজি হ'ব তাৰমানে কি বাহিৰৰ তুমি অধ্যয়ন কৰিব তাৰপৰা তোমাৰ এনাটমি তাৰ ভিতৰত অধ্যয়ন কৰিলা ঠিক আছে তাৰপৰা তোমাৰ ডেভেলপমেণ্টৰ প্ৰচেছ যোৱাৰ আগত তোমাৰ কি ষ্ট্ৰাকচাৰ অফ চেল আছে ষ্ট্ৰাকচাৰ অফ চেল চাব ঠিক আছে তোমাৰ চেলৰ যিবিলাক ষ্ট্ৰাকচাৰ আছে ষ্ট্ৰাকচাৰ অফ চেল ঠিক আছে তাত তোমাক ষ্ট্ৰাকচাৰ অফ চেলখিনি অধ্যয়ন কৰিব তাৰপৰা তোমাৰ সেইবোৰ ডেভেলপমেণ্ট প্ৰচেছ কেনেকুৱা তাৰপৰা যাব কি ইয়াৰ কি ইকলজিকেল ইনফৰমেশ্যনৰ ওপৰত যাব তুমি ইয়াক কেনেকৈ মনত ৰাখিবা ABCD বুলি কৈ থব পাৰা হয়নে তোমাৰ কি মৰ্ফলজি ঠিক আছে বাহিৰৰ এনাটমি ভিতৰৰ অধ্যয়ন ডেভেলপমেণ্ট প্ৰচেছ তাৰপৰা তুমি ইয়াৰ চেল ষ্ট্ৰাকচাৰ তাৰপৰা তুমি ইকলজিকেল যিবোৰ ইনফৰমেশ্যন আছে চ' সেইখিনি যদি তুমি ডিছকাছ কৰিবা তোমাক বেচিক অফ কি এই তুমি কি বেচিছত মডাৰ্ণ টেক্সনমিৰ বেচিছত তুমি এইকেইটা ভাগ কৰিলা ঠিক আছে কনভেনশ্যনেল টেক্সনমিৰ ভিতৰত পৰি গ'ল তোমাৰ এইকেইটা যে কেৰেক্টাৰাইজেশ্যন কৰিবা তুমি প্ৰথমে তাৰপৰা আইডেণ্টিফিকেশ্যন কৰিবা তাৰপৰা তুমি ক্লাছিফিকেশ্যন কৰিবা কি তুমি কি কৰিবা নামাকৰণ কৰিবা নমেনক্লেচাৰ কৰিবা ডান এইটো ভাগ হ'ল কি টেক্সনমি এতিয়া চোৱা মই যে ক'লো তোমাৰ এইটো কি তোমাৰ স্পেচিছ জিনাছ ফেমিলি অৰ্ডাৰ ক্লাছ ফাইলাম কিংডম তাক আমি কেনেকৈ মনত ৰাখিম ক'লো যে মই যে স্পেচিয়েল জেনেৰেল কাষ্টৰ ফেমিলিয়ে অৰ্ডাৰ দিয়ে ক্লাছত ফাৰ্ষ্ট নাহিলে ফালি পেলাম তোক ৰজা দেখাবলৈ নাহিবি ঠিক আছে এইকেইটা মিলি তোমাক কি বনাব পলিনমিয়েল বনাব আৰু ৰজেলেছ বনাব ঠিক আছে ওকে আৰু তাৰপিছত তোমাক কি বনাব ডাইকট আৰু মনকট ঠিক আছে ডাইকটিলিজনেল মনকটিলিজন তোমালোকে শুনিছা নিশ্চয় ঠিক আছে তাৰপৰা তোমাৰ ই বনাব কি ফুল থকা মানে কি ফুল লগাওকে এনজিঅস্পাৰ্ম বনাব আৰু তোমাৰ কি জিমনস্পাৰ্ম বনাব তাৰপৰা আমি গম পাম যে এইখিনি গোটেইখিনি তোমাক পৰিব প্লেণ্টি আণ্ডাৰত পৰিব ঠিক আছে এইটো কি হ'ব প্লেণ্টি আণ্ডাৰত পৰিব ওকে চ' প্লেণ্টি আণ্ডাৰত তোমাৰ কি হ'ব ডাঙৰ কেৰেক্টাৰাইজেশ্যন হৈ গ'ল তোমাৰ হয় নে চ' প্লেণ্টি বুলি ক'লে তোমাৰ কি হ'ব গোটেই প্লেণ্ট আহিব চ' প্লেণ্টৰ ভিতৰত তোমাৰ ডাইকট সোমাব মনকট সোমাব ইয়াত তোমাৰ দতুৰা সোমাব ঠিক আছে ইয়াত তোমাৰ কি সোমাব ইয়াত তোমাৰ নাগ্ৰাম সোমাব চ' গোটেইখিনি বস্তু সোমাই পেলাই কি প্লেণ্টি বনাব তাৰপৰা তোমাৰ এনিমিলিয়া ইয়াত তোমাৰ টাইগ্ৰিছ আহিলে টাইগাৰ পেৰাডছ ঠিক আছে লিঅপ ঠিক আছে তোমাৰ কি তোমাৰ বাঘ ঠিক আছে তোমাৰ মানে সিংহ চ' গোটেইখিনি সোমাই পেলাই কি হ'ব তোমাৰ পেন্থেৰা কৰিব ওকে পেন্থেৰা তোমাৰ কি হ'ব এটা জিনাছ হ'ব তাত তোমাৰ ফিলিছ আহিব তোমাৰ কি মানে তোমাৰ কেট ওকে চ' ফিলিছ পেন্থেৰা এইখিনি মিলি তোমাৰ কি ফিলিছ বনাব ঠিক আছে কেনেডি বনাব তাৰমানে কি তোমাৰ ডগ ফেমিলি বনাব এই তোমাৰ কি কেট ফেমিলি বনাব ঠিক আছে আৰু এইখিনি মিলি তোমাৰ কি কাৰ্নিভৰা
প্ৰাইমেটা বনাব আৰু তাৰ মানে কি প্ৰাইমেটা তোমাৰ কি যাব মেমেলিয়া বনাব যে হিউমেন ক্ৰমোছাৰ মেমেলিয়া সোমাব কাৰণ আমাৰ কি মেমৰি গ্লেণ্ড আছে কাৰ ফিমেলৰ হয়নে চ' এই এমফিবিয়া ৰেপ্টেলিয়া চ' এইবিলাক বনাই লাহেকে তোমাৰ ক'ত যাব ক্ৰডেটা এনিলিডা ঠিক আছে আৰু কি আৰ্থ্ৰপডা তাৰপৰা আমি গোটেইখিনি লগাই পেলাই গম পাম যে এটা এনিমেল হয় ঠিক আছে এটা কি হয় এনিমেলিয়া হয় এই গোটেইখিনি মই ডিটেইলকে নাই কোৱা কাৰণ ছেকেণ্ড চেপ্টাৰটো আমাৰ যিটো ক্লাছিফিকেশ্যন আছে তাতখিনি গোটেইখিনি ডিটেইলকে আমি এনেও পঢ়িব লাগিব ঠিক আছে গম পালা এইখিনিলৈকে অ'কে এতিয়া ইয়াত তুমি চাব লাগিছে তোমাৰ টেক্সনমিক ৰেংক আছে ইয়াত তুমি চোৱা কিংডমত আমি ইয়াত তিনিটা বস্তু চাব লাগে যে হোমোচেপিয়েন্স হিউমেন আৰু তোমাৰ হাউচ ফ্লাই আৰু এটা মেংগো এই তিনিটা বিষয় আমি চাব লাগে ঠিক আছে চোৱা এই হিউমেনৰ তোমাৰ কি হয় কিংডম কি এনিমেলিয়া হ'ব স্যাৰ ডেফিনেটলি ইয়াৰ ফাইলাম কি হ'ব স্যাৰ ইয়াৰ ফাইলাম হ'ব তোমাৰ ক্ৰডেটা ঠিক আছে ওকে ক্লাছ কি হ'ব স্যাৰ মেমেলিয়া আৰু অৰ্ডাৰ প্ৰাইমেট ঠিক আছে বা প্ৰিমেটিছ ওকে তাৰপৰা তোমাৰ ফেমিলি হোমিনিডি ঠিক আছে আৰু তোমাৰ জিনাছ কি হ'ব হোমো আৰু স্পেচিছ কি চেপিয়েন্স আমি জানো যে চেপিয়েন্স হ'লে হোমো চেপিয়েন্স এটা তোমাৰ হ'ব কি জিনাছ নেম আৰু এটা হ'ব তোমাৰ কি স্পেচিছ নেম বা এই এপিথেট বুলি ক'ম আমি ঠিক আছে চ' হোমো চেপিয়েন্স হৈ গ'ল তোমাৰ জিনাছ আৰু স্পেচিছ ইয়াৰ ফেমিলি কি হ'ব হোমিনিডি চ' ডি লাগি যাব হোমিনিডি হৈ যাব আৰু তোমাৰ কি হ'ব ইয়াৰ কি কিংডম হ'ব এনিমেলিয়া কিংডম হ'ব হাউচ ফ্লাই হাউচ ফ্লাই অবভিয়াছলি কি হ'ব এনিমেলিয়া হ'ব আৰু ই তোমাৰ কি হ'ব এই অৰ্থ্ৰপডা ঠিক আছে ই হ'ব ইনচেক্টা ই হ'ব তোমাৰ কি ডিপটেৰা ই হ'ব তোমাৰ মচিচিটি আৰু কি উস্কা ঠিক আছে উস্কা হলে কি হ'ব তোমাৰ মস্কিডি ঠিক আছে আৰু তোমাৰ কি হ'ব ডমেষ্টিকা কিয় কাৰণ কি স্পেচিছ তোমাৰ কি হয় গোটেই আমাৰ ঘৰতে ঘূৰি ফুৰে ন তুমি তাক ক'বা কি ডমেষ্টিকা ঠিক আছে তাৰপৰা তোমাৰ কি মেংগো তোমাৰ সাইন্টিফিক নেম কি মেনজিফেৰা ইণ্ডিকা চ' ই তোমাৰ কি প্লেণ্ট হয় জানো আমি এনজিঅস্পাৰ্ম হয় ঠিক আছে তাৰপৰা এই ধৰণে আমাৰ গোটেই বস্তুখিনি হয় আৰু ইয়াৰ তোমাৰ স্পেচিছ নেম তোমাৰ কি হ'ব ইয়াৰ তোমাৰ জিনাছ নেম কি হ'ব মেনজিফেৰা আৰু ইয়াৰ স্পেচিছ নেম কি হ'ব ইণ্ডিকা হৈ যাব ঠিক আছে চ' এইটো হ'ব তোমাৰ কি হুইট ওকে চ' এইটো বিষয়ে তুমি পঢ়িবা ধুনীয়াকে একো টান নাই ইয়াৰ পিছৰ চেপ্টাৰটো মই গোটেই কুৱেশ্যন আনচাৰখিনি কৰাই দিম যদি কোনোবাই কিবা বুজি নোপোৱা থাকি গ'ল মোক কমেণ্ট কৰিবা গোটেই ডাউটখিনি মই ক্লিয়াৰ কৰি দিম ছেকেণ্ড ক্লাছৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিবা থেংক ইউ ভেৰি মাছ আৰু এপটো ডাউনলোড কৰি ল'বা আৰু এজন আমাৰ ফোন কৰি তুমি এডমিশ্যনৰ কাৰণে গোটেইখিনি ডিটেইলছ গম পাই যাবা থেংক ইউ